যে আমি কিছুমান খাদ্য খাব নালাগে যি আমাৰ শৰীৰত পাথৰ সৃষ্টি কৰিব পাৰে যেনে গুটখা খাব নালাগে গুটখাই আমাৰ শৰীৰত ভয়ংকৰভাৱে পাথৰ সৃষ্টি কৰিব পাৰে বেছিভাগ মানুহে উচ্চ ৰক্তচাপত আক্ৰান্ত হয় বেছিভাগে হয় কিন্তু অলপ বাঢ়িছে এই ঔষধ নাখায় আৰু কিছুমান এনেকুৱা অভিজ্ঞ মানুহ ওলাই সমাজত প্ৰেছাৰৰ যদি এবাৰ টেবলেট খোৱা তুমি গোটেই জীৱনটো খাই থাকিব লাগিব এনে গতিকে প্ৰেছাৰৰ টেবলেট নাখাবা মই নাখাওঁতো মই নহৰু খাওঁ গতিকে তেনেকুৱা মানুহ ওলাব আপোনাক এটা নিগেটিভ মটিভেশ্যন দিব আৰু আপুনি নিজে নিজক হত্যা কৰি থাকিব ডাইক্লোফেনাক পেইন কিলাৰ It is very dangerous medicine that's going on in our all pharmacies. Pharmacy like markets actually. বৃক্কৰোগৰ মূল কাৰণবোৰ কি কি বহুকেইটা কাৰণ আছে তাৰ মুখ্য কাৰণকেইটা মই ক'বলৈ চেষ্টা কৰিম তাৰ প্ৰথম কাৰণটো হৈছে উচ্চ ৰক্তচাপ যিসকল বৃক্কৰোগী আছে তেওঁলোকৰ 70% উচ্চ ৰক্তচাপত আক্ৰান্ত 60 পৰা 70 মেক্সিমাম 70% যিমান বৃক্কৰোগী আছে তেওঁলোকৰ মেক্সিমাম 70% আপোনাৰ উচ্চ ৰক্তচাপত আক্ৰান্ত গতিকে উচ্চ ৰক্তচাপ হাই ব্লাড প্ৰেছাৰ ইজ এ ভেৰি ডেঞ্জাৰাছ ডিজিজ এই কথাটো আমি মনত ৰাখিব লাগিব আমি বহুতে উচ্চ ৰক্তচাপ থকা বুলি ক'বলৈ লাজো কৰোঁ আৰু বহুতে নেগলেক্ট কৰে আৰু আমি ভাবোঁ আফটাৰ 30 or 35 বেছিভাগ মানুহে উচ্চ ৰক্তচাপত আক্ৰান্ত হয় বেছিভাগে হয় কিন্তু অলপ বাঢ়িছে এই ঔষধ নাখায় আৰু কিছুমান এনেকুৱা অভিজ্ঞ মানুহ ওলাই সমাজত প্ৰেছাৰৰ যদি এবাৰ টেবলেট খোৱা তুমি গোটেই জীৱনটো খাই থাকিব লাগিব এনে গতিকে প্ৰেছাৰৰ টেবলেট নাখাবা মই নাখাওঁতো মই নহৰু খাওঁ গতিকে তেনেকুৱা মানুহ ওলাব আপোনাক এটা নিগেটিভ মটিভেশ্যন দিব আৰু আপুনি নিজে নিজক হত্যা কৰি থাকিব গতিকে যদি উচ্চ ৰক্তচাপ পাইছে আপুনি মাহেকত এবাৰ ডাক্তৰৰ ওচৰলৈ গৈ ডাক্তৰৰ নিজৰ হাতৰ দ্বাৰা পৰীক্ষা কৰি লওক দৰৱ সেইমতে খাওক আৰু ঘৰত নিজে মেচিন আনি আপুনি এজন ভাল অভিজ্ঞ ডাক্তৰৰ দ্বাৰা শিকি লওক ময়ো এইটো কৰিছোঁ আৰু তেতিয়া আপুনি ডিজিটেল মেচিনটো নানিব আৰু তেতিয়া আপোনালোকে নিজে নিজে সাৱধান হৈ থাকিব পাৰিব এটা কাৰণ হ'ল উচ্চ ৰক্তচাপ যেতিয়া এই উচ্চ ৰক্তচাপযুক্ত তেজখিনি বৃক্কৰ মাজেৰে পৰিশোধিত হয় তেতিয়া বৃক্কটোৱে বহুত কষ্ট পায় এই নেফ্ৰনবিলাকে খুব কষ্ট পায় কেতিয়াবা এই নেফ্ৰনবিলাক ফাটি যাবও পাৰে আৰু ফাটি গ'লেতো সাংঘাতিক কথা তেতিয়া এই বৃক্কটো ইনফেকশ্যন হৈ যাব আৰু ইনফেকশ্যন হ'লে আৰু এটা বেলেগ ৰূপত গুচি যাব বেমাৰটো আৰু নতুবা ই কেনেকুৱা কৰিব পাৰে এই লাহে লাহে এই নেফ্ৰনবিলাকক ডেমেজ কৰিব পাৰে মই উদাহৰণটো এনেকৈ দিবলৈ খুজিম যেনে শিখা এডাল জ্বলাৰ পিছত নুমাই দিলে যে কলা পৰি থাকে তেনেধৰণে লাহে লাহে আৰম্ভ হৈ আহিব ইমান সূক্ষ্মভাৱে আৰম্ভ হ'ব ইমান শ্ল' আৰম্ভ হ'ব যে আপুনি গমেই নাপাব কেনেকৈ আপোনাৰ বৃক্কৰোগ হৈছে আৰু এটা কথা মন কৰিব লগা যে পটকৈ অন্য ৰোগৰ দৰে বৃক্কৰোগ ধৰাত নপৰাৰ বহুত কাৰণ আছে আপুনি সকলো ধৰণৰ এক্টিভিটিজ চলাই থাকিব পাৰিব আচৰিত কথা ময়ো চলাই থাকিব পাৰিছিলোঁ মোৰ একো দিগদাৰ হোৱা নাই এইবিলাক আৰু পিছত কৈ থাকিম যদি সময় সুবিধা মিলে বা কিবা কিবি এইবিলাক বহুত কথা গতিকে উচ্চ ৰক্তচাপটো এটা অতি বিপদজনক কাৰণ আনটো হ'ল মধুমেহ ৰোগ ডায়েবেটিছ আমাৰ যদি তেজত গ্লুকোজৰ মাত্ৰাটো বাঢ়ি যায় আৰু গ্লুকোজৰ মাত্ৰা মানে চেনি বেছিকৈ নাখাবা চুগাৰ হ'ব অল দিজ আৰ ভেৰি ৰং কনচেপশ্যন তেনেকুৱা কথা নহয় আলু বেছিকৈ নাখাবা তোমাৰ চুগাৰ হ'ব বহুত ল'ৰা ছোৱালী এতিয়া আলু খাবলৈ বাদ দিছে তেনেকুৱা নহয় আলু খাব লাগে আলুত প্ৰচুৰ পৰিমাণে ভিটামিন চি কেলছিয়াম ভিটামিন বি আৰু পটাছিয়াম থাকে এইবিলাক খুব দৰকাৰী বস্তু গতিকে পটকৈ আলু খাব বাদ দিব নালাগে দেউতাকে আলু নাখায় কাৰণে ল'ৰা ছোৱালীটোকো খাব নেলাগে তেনেকুৱা কথা নহয় গতিকে চুগাৰ হোৱাৰ মূল কাৰণটো আপোনালোকে জানে আমাৰ এইটো অগ্নাশয়ৰ লগত জড়িত অগ্নাশয়টো খুব মানুহে অসমীয়াটো বুজি নাপায় পেনক্ৰিয়াছ
পেনক্ৰিয়াছ ক'লে অলপ বুজাত বেছি সহজ হয় গতিকে অগ্নাশয়ৰ লগত জড়িত অগ্নাশয়ৰ পৰা আমাৰ ইনচুলিন হৰমনটো নিঃসৰিত হয় আৰু সেই ইনচুলিন হৰমনটো যদি সঠিক মাত্ৰাত নোলায় তেতিয়া আমাৰ তেজত এই শৰ্কৰাৰ পৰিমাণটো ৰৈ যায় আচলতে আমি খাদ্য খোৱাৰ পিছত স্বাভাৱিকভাৱে অট'মেটিকেলি ই ওলাই আহে আমাৰ অগ্নাশয়ৰ পৰা আৰু তেজৰ লগত এইটো মিলি যায় আমাৰ খাদ্য পৰাৰ লগে লগে কেঁচু ভৰিৰে কেতিয়াবা গছকি পাইছেনে বাৰু এটা পানী ওলাই নহয় খাদ্য পৰাৰ লগে লগে আমাৰ এই লিভাৰ হওক বা অগ্নাশয়ৰ পৰা মানে হৰমন চিক্ৰেশ্যনটো তেনেকৈ হয় আৰু এই তাৰপিছত এইটো লাগি এইখিনিৰ লগত মিহলি হৈ এটা বিক্ৰিয়া ঘটে সাংঘাতিক ধৰণে এইবিলাক আপোনালোকে বিজ্ঞানৰ ক্লাছত পাইছে তাৰপিছত ফুড এটা প্ৰস্তুত হয় তাৰপিছত ফুড লিকুইড এটা প্ৰস্তুত হয় আৰু সেই লিকুইডটোহে আমাৰ তেজৰ লগত মিলি যায় মাংস খালে মোৰ ইয়াতে ডাঙৰ নহয় সকলোবিলাক ইঞ্জিনত চব পানী হৈ যায় আৰু গতিকে তাৰপিছত আমাৰ শৰীৰটোৱে এইবোৰ পাবলৈ ধৰে আৰু যেতিয়া অগ্নাশয়ে ইনচুলিনটো সঠিক মাত্ৰাত নিঃসৰিত কৰিব নোৱাৰে তেতিয়া আমাৰ গ্লুক'জৰ মাত্ৰা তেজত বাঢ়ি যায় আৰু তেজত বাঢ়ি যোৱাৰ লগে লগে আমি কওঁ যে এইটো ডায়েবেটিক পেচেণ্ট গতিকে আৰু বহুতে আকৌ লাজ কৰে আলহীৰ ঘৰত গ'লে চেনি নাখাওঁ বুলি নকয় অলপমান খাই দিয়ে আৰু বেয়া লাগেতো তেনেকুৱা নাই মোৰ এইবোৰ হোৱা নাই দেই মিছা কথা কেতিয়াও ক'ব লাগে বেমাৰ হৈছে এইটো স্বীকাৰ কৰিব লাগে আপুনি স্বীকাৰ কৰা মানে আপুনি আপোনাক আনেও সহায় কৰিবতো এইবোৰ চুগাৰ আছে মই এইটো নিদিওঁ সেইটো কৰক আপুনি তেওঁৰ পৰা হেল্পটো লওক ডোণ্ট মেক ইট চিক্ৰেট এইটো কোনো কাৰণতে চিক্ৰেট কৰিব নালাগে চুগাৰ হৈছে হোৱা বুলি ক'ব তেতিয়া বাকীবোৰ মানুহ আপোনাৰ সহায়ক হ'ব আপুনি গম নাপায় আপুনিহে লাজ কৰিছে ডেট ইজ ইয়'ৰ নেৰ'নেছ অফ মাইণ্ড এইবিলাক বাদ দিব লাগিব গতিকে চুগাৰটো হৈছে বৃক্ক বেয়া হোৱাৰ অন্য এটা গুৰুত্বপূৰ্ণ কাৰণ গতিকে ইয়াক কোনো কাৰণতে সহজে নল'ব যদি কাৰোবাৰ হৈছে তেওঁলোককো ক'ব যে ইয়াক সহজকৈ নল'বা ডাক্তৰৰ কথা শুনিবা তাৰমানে সকলো খাদ্য কিন্তু বাদ দি নিদিবা নহ'লে আৰু চুগাৰৰ অভাৱত কেতিয়াবা ক'ৰবাত মৰি থাকিবা তেনেকুৱাও হয় গতিকে এই সকলোবিলাক খাদ্য কেনেকৈ খাব লাগে অধ্যয়ন কৰাব লাগে মানুহবিলাকক এতিয়া চুগাৰ হৈছে কি তেওঁ আলু খাব নোৱাৰে নেকি কিমান খাব পাৰে কেতিয়া খাব পাৰে এই সকলোবিলাক কথা আমি সজাগতাৰ সৃষ্টি কৰিব লাগে বিশেষকৈ শিক্ষাৰ্থীসকলৰ এইটো দায়িত্ব হিচাপে পালন কৰিব লাগে মাক দেউতাকক বুজাব লাগে আৰু কোনোবাই কোৱাটো বাদ দিয়া কিতাপত যি লিখাইছে এইটো অনুসৰণ কৰা অমুকৰ হৈছে তোমাৰ নহ'বও এনে কথা নাই এই কথাবিলাকো আমি অলপ আলোচনা কৰিব লাগে আৰু তেতিয়াহে আচল সজাগতা সৃষ্টি হ'ব পাথৰৰ কাৰণে বৃক্ক বিকল হ'ব পাৰে এইটো বহুতে সহজভাৱে লয় এই পাথৰ হৈছে কিডনীত এটা তেনেকুৱা গতিকে পাথৰ নহ'বলৈ হ'লে আমি খাদ্য বিষয়ক সজাগতা আমাৰ মনত থাকিব লাগিব কিয় পাথৰ হয় এতিয়া মই এই চেগতে আমাৰ যুৱ প্ৰজন্মক কম আজি তেখেতসকল ইয়াত উপস্থিত আছে যে আমি কিছুমান খাদ্য খাব নালাগে যি আমাৰ শৰীৰত পাথৰ সৃষ্টি কৰিব পাৰে যেনে গুটখা খাব নালাগে গুটখাই আমাৰ শৰীৰত ভয়ংকৰভাৱে পাথৰ সৃষ্টি কৰিব পাৰে মনত ৰাখিব আপোনালোকক গুটখাটো যিটো গছৰ পৰা বনাই আমি গাঁৱত সেইটো চাউ গছ বুলি কওঁ এইটো কাউৰীয়েও নাখায় হজম নহয় বোলে আৰু কোৱা হয় যে কাউৰৰ পেটত সকলো হজম হয় কিন্তু চাউ গছৰ গুটিটো হজম নহয় সেই গুটিটো আপোনাক খুৱাইছে তাতে কিবা কিবি মিহলাই দিছে যিবিলাক আপুনি নাখালেও হয় আৰু তাত অক্সালেটটো বহুত বেছি পৰিমাণে থাকে হোৱাট ইজ অক্সালেট Oxalate is one kind of calcium. It will dilute nohua calcium. It cannot. It thuk kai jai. Apnar jod it thuk kabuluga ongo bilak ase শৰীৰৰ ভিতৰত ই তাত ৰৈ যাব আপোনালোকে ইউৰিনেলত যিটো দেখিছে যে প্ৰস্ৰাৱ কৰোতে এটা গেট হৈ গৈছে ঠিক তেনেদৰে আপোনাৰ কিডনীৰ ভিতৰত গেট হ'বলৈ আৰম্ভ কৰিব আৰু তাৰ নাম হ'ব পাথৰ কিডনী ষ্টোন ইট ইজ ভেৰি ডেঞ্জাৰাছ থিং তাক অপাৰেশ্যন কৰি ওলাব পাৰিলে ভাল যদি মাল্টিপুল ষ্টোনছ হয় তেতিয়া তাক ওলাবলৈ অসুবিধা হয়
আৰু তাৰ প্ৰৱণতাটো ইমান বেছি যে কম দিনতে আৰু হৈ যাব পাৰে। গতিকে আমি এনে সাৱধান নহওঁ কিয় যে আমি য'তে ত'তে পানী নাখাওঁ, আমি যিকোনো খাদ্য গ্ৰহণ নকৰোঁ। আমি মানুহ, আমাৰ এটা চইচ আছে, আমাৰ মতে খাম, বেলেগৰ মতে কিয় খাব লাগে? আমিতো তেনেকৈও ভাবিব পাৰোঁ, মোৰ নিজৰ মতে খাম, মোৰ নিজৰ স্বাধীনতা আছে, মোৰ খাদ্যৰ স্বাধীনতা আছে, তুমি দিলা কাৰণে মই কিয় খাম? তেনেকৈ যদি আমি লাইফষ্টাইলটো চেঞ্জ কৰি দিওঁ অকণমান, তেতিয়া আমি ভাবিম যে আমাৰ পাথৰ চাথৰ নহয়। সেইকাৰণে ডক্টৰছবিলাক বা যিসকল মেডিকেল ৱৰ্কাৰ্ছ আছে তেওঁলোক বহুত হেল্ডি হয়। সেইকাৰণে হেল্ডি হয়, তেওঁলোকৰ পেটটোও নলাইতো। মোক যিজন ডাক্তৰ, পৃথিৱী বিখ্যাত ডাক্তৰ সৰ্বেশ্বৰ চহৰীয়া, পদ্মশ্ৰী সৰ্বেশ্বৰ চহৰীয়া, তেখেতে ভেকচিনৰ এজন আৱিষ্কাৰক, কিমছ হস্পিটেলৰ মালিক হায়দৰাবাদৰ, অসম সন্তান, মঙলদৈত ঘৰ। মোৰ সৌভাগ্য হৈছিল যে পদ্মশ্ৰী বঁটা পোৱাৰ পিছত মই তেখেতৰ জীৱনী লিখিবলৈ পাইছিলোঁ। গতিকে জীৱনটো তেখেতৰ জানো, আৰু তেখেতৰ পৰা মই বহুত কথা শিকিবও পাৰিছোঁ। গতিকে তেখেতে ঘৰত যিবোৰ খায়, মই তেখেতৰ সেইকাৰণে নামটো লৈছোঁ। তেখেতে মোক বৃক্ষ সংৰোপণ কৰিছিলে, আৰু মোৰ বৃক্ষ সংৰোপণ মানে ইংৰাজীত ট্ৰান্সপ্লেণ্টেশ্যন, অৰ্থাৎ বেলেগৰ পৰা আনি ৰুই দিয়াটো ট্ৰান্সপ্লেণ্টেশ্যন। অসমীয়া শব্দটো সংৰোপণ, সঠিক শব্দ। গতিকে মোৰ মাৰ পৰা কিডনীটো আনি মোৰ দেহত লগাই দিছিলে, আৰু মই সেই কিডনীটোৰে আজি আপোনালোকৰ আগত কথা পাতি আছোঁ। 13 বছৰ চলি আছে। গতিকে এই সংৰোপণৰ 13 বছৰ, কিন্তু আপোনালোকৰ আশীৰ্বাদ। এইকাৰণে আমি কিডনীটোক শক্তিশালী কৰি ৰাখিব লাগিব। তেখেতসকলে যিবোৰ খায়, তেখেতৰ খাদ্য তালিকা মই জানো, আৰু তেখেতে এতিয়া 82 ইয়াৰ্ছত কিডনী ট্ৰান্সপ্লেণ্ট কৰি আছে বেলেগৰ দেহত, আৰু আমাৰ ইয়াৰে 82 ইয়াৰ্ছৰ কল্পনা কৰক। 80 ইয়াৰ্ছ বাদ দিয়কে, আপুনি 70 ইয়াৰ্ছৰ কল্পনা কৰক। আমাৰ টিহু অঞ্চলত কি ষ্টেজত আছে? কিয় আছে? কাৰণ আমাৰ স্বাস্থ্য সাধনা নাই, আমাৰ হেল্থ এৱাৰনেছ নাই। We know nothing about our health actually, and that we know, it is just a spoonful water, but that we don't know, it's an ocean regarding health. So we should learn a lot what our health is. We should learn a lot what our proper food is. We should learn a lot how to live our life actually. আমি এই আটাইবোৰ কথা অধ্যয়ন কৰাৰ খুব বেছি প্ৰয়োজন আছে। গতিকে আমাৰ এইটো এটা আজি সংকল্প হ'ব লাগে যে আমাৰ দেহত আজিৰ পৰা কোনো ধৰণে বৃক্কত নাইবা গল ব্লেডাৰত ষ্ট'ন হ'বলৈ নিদিওঁ। সেইটো চিয়'ৰ কৰিব লাগিব। আৰু সেইটো চিয়'ৰ আমি কেনেকৈ কৰিম? যে আমি অধ্যয়ন কৰিম, বিভিন্ন ধৰণে অধ্যয়ন কৰিম। আৰু আজিৰ তাৰিখত অধ্যয়ন কৰাটো পৃথিৱীখনে আপোনাৰ হাতত আছে, মাত্ৰ আপোনাৰ মনটো লাগে যে আপুনি অধ্যয়ন কৰিম। কেৱল ইংৰাজী ভাষাটো অলপ বুজি পালে হ'ল। আৰু যিবিলাক লিখে খুব চিম্পল ইংলিছত লিখে। আপোনালোকে আমেৰিকান ডক্টৰছৰ কথা পঢ়ক, আপোনাৰ গুগল চাৰ্চ আছে, গুগল চাৰ্চত চাৰ্চ কৰি দিয়ক, আৰু আমেৰিকান ডক্টৰৰ পৰা আপোনাৰ হেল্থৰ বিষয়ে পঢ়ক। আমেৰিকাততো মানুহ এতিয়া নমৰিব বোলে। সেইদিনা মই এজন ডাক্তৰে ক'লে এপল' হস্পিটেলৰ, যে তেওঁৰ ভনী জোৱাইকৰ ভৰি ছিঙি বেলেগত পৰি আহিছিলে, হাত ছিঙি এক্সিডেণ্ট হৈ বেলেগত পৰি আহিছিলে। তেখেত আমেৰিকাত থাকে, আৰু সেইবিলাক চব বুটলি আনি এখন হস্পিটেলত লগাই দিছে, আৰু লগাই দিয়াৰ পিছত তেখেতে বোলে এক মাহ পিছত অফিচত গৈছে কাম। আমাৰ ইয়াতে প্লাষ্টাৰটো লৈ কিমান দিন বহি থাকিব লাগে এনেকে, দেশ সেই অৱস্থাত গুচি গৈছে এতিয়া। কেৱল আমি পিছ পৰি আছো। আমি এইকাৰণে পিছ পৰি আছো যে আমি স্বাস্থ্য সম্পৰ্কে একো অধ্যয়ন নকৰোঁ। আৰু মই ভাবোঁ এইটো 80% সঁচা কথা কৈছোঁ মই। আমি মাত্ৰ স্কুলৰ কিতাপ পঢ়োঁ, কলেজৰ কিতাপ পঢ়োঁ, that's our life, and if we have completed our graduation, then we start our marriage life, then all are finished. গতিকে এইটো আমি হ'ব দিব নালাগে। বহুতে BA পাছ কৰে, তাৰপিছত তেখেতলোকে বিয়া পাছ কৰে, তাৰপিছত ফিনিছ নহয় নেকি কথাখিনি? টেবুল পাছ কৰে একেলগে। সেইটো নোহোৱাৰ কাৰণে আমি কি কৰিম? আমাৰ মনটোক ৰেডি কৰিব লাগে। উই শুড বি ভেৰি পজিটিভ।
এণ্ড য়ং আমাৰ ইয়াতে কেনেকৈ সোধে ইংৰাজীত হাউ অল্ড আৰ ইউ বেলেগত তেনেকৈ নুসুধে হাউ য়ং আৰ ইউ বুঢ়াকো সোধে হাউ য়ং আৰ ইউ yes আমি সেইটো সুধিব লাগে আৰু আমি সেইটো কৰিব লাগে be positive please from today from this very moment and it's my cordial request to you that I think you will follow it please এতিয়া হল অন্য এটা কাৰণ আছে যে বিষনাশক দৰৱ নাইবা এন্টিবায়োটিক দৰৱ painkiller or antibiotic all these are very dangerous medicines for our organs so আমি এন্টিবায়োটিক দৰৱ খাওঁতে পঢ়ি যাব লাগে এটলিষ্ট সাইড এফেক্ট পঢ়ি যাব ডক্টৰে লিখিলে নহবতো আমিও পঢ়িব জানো নহয় ডাইক্লোফেনাক আপোনালোকে জানে নিশ্চয় নামটো ডাইক্লোফেনাক painkiller it is very dangerous medicine that's going on in our all pharmacies pharmacy like markets actually এইবিলাক সবৰে যে চলি আছে কিয় চলি আছে এইবোৰ কাৰণ আমি সজাগ নহয় কাৰণে চলি আছে আমি ডক্টৰক ক'ব লাগে নিজে আচলতে মোক হেৰি কৈছিলে ডক্টৰ চহৰীয়া ছাৰে কৈছিলে বিদেশত চিকিৎসা কৰাটো বৰ টান কিয় পেচেণ্টে বহুত কথা জানাইয়ে আহি পেলাই কয় ছাৰ মই এইটো ঔষধ খাই আছিলোঁ ভাল পোৱা নাই এতিয়া বেটাৰ মেডিচিন আছে নেকি দিয়ক আল্টিমেটলি তেওঁ ডক্টৰ সেয়ে তেওঁ নিজেও বহুত কথা জানে এই একেটা কথা মই শ্ৰদ্ধা জনাইছোঁ হয় অৰুণ পাঠক ছাৰ ইংৰাজীৰ এজন খুব ভাল শিক্ষক আছিলে যে তেখেতে কৈছিলে যে বিদেশত খুব কম মানুহে হস্পিটেললৈ যায় মই বোলো ছাৰ কাৰণ কি তেখেতে বহুত তেনেধৰণৰ কিতাপ পঢ়িছে যে তেখেতে কৈছে যে ইয়াৰ মূল কাৰণটো হ'ল অধ্যয়ন এই হোমেন বৰগোহাঁই ছাৰে এখন স্বাস্থ্য আলোচনী সম্পাদনা কৰিছিলে আলোচনীখনৰ নাম জানে নিশ্চয় স্বাস্থ্য আৰু কিতাপখন প্ৰকাশ কৰিছিলে এতিয়াও চলি আছে GNRC হস্পিটেল তেখেতে ডক্টৰৰ লিখা কাটে ছাৰৰ লগত মোৰ অলপ গভীৰ সম্পৰ্ক আছিলে নিবি ছাৰে কয় মই কাটি দিম এইবিলাক কি লিখে এইবিলাক ডক্টৰে লিখে আৰ্টছৰ মানুহে কাটে তেখেতে ইংৰাজীৰ ছাত্ৰ আছিলে এইটো কিয় সম্ভৱ হৈছিলে আৰু কয় ফোন কৰি যে এইটো কথা নিলিখিব আপুনি এইটো ফ'ল' কৰিলে বেয়া হ'ব নহয় মইতো শুনি আচৰিত হৈ গৈছিলোঁ যে তেখেত কেনে মানুহ আছিলে আচলতে গতিকে আপোনালোকে নাভাবিব যে আমি এইবিলাক অধ্যয়ন কৰিলে কিবা হ'ব নেকি আটাইবোৰ বুজি পাব বুলি মোৰ মনে কয় মোৰ বিশ্বাস কেৱল পঢ়িব লাগিব এতিয়া এই যে ডাইক্লোফেনাকৰ কথাটো ক'লোঁ ই কি কৰে চাব আপোনাৰ চকু নষ্ট কৰিব পাৰে মই ওপৰৰ পৰা কৈ গৈছোঁ আপোনাৰ টোপনি নোহোৱা কৰিব পাৰে আমি যদি মূৰৰ পৰা ধৰোঁ আপোনাৰ কনফিউজন হ'ব পাৰে মেণ্টেল প্ৰব্লেম আপোনাৰ হৃদযন্ত্ৰৰ বিকল হৈ যাব পাৰে কিডনি বিকল হ'ব পাৰে লিভাৰ বিকল হ'ব পাৰে আপোনাৰ হাড় থুনুকা হ'ব পাৰে আৰু কিবা হ'ব লাগিবনে আমাৰ ডক্টৰে লিখে এতিয়া ক'ব এইও আৰু কোন ডক্টৰ ওলাল এইবিলাক কথা যে কয় সিহঁতৰ অথৰিটি নাই এইবিলাক কোৱাৰ কোনে কয় কোনে আপুনি যাব ভাল ডক্টৰে এইবিলাক নিলিখে মই ডাক্তৰ তন্ময় দাস ছাৰৰ নামটো খুব সন্মান সহকাৰে লওঁ এতিয়াও ল'লোঁ তেখেতে চিপ্লক্স 500 টেবলেট লিখে এণ্টিবায়'টিক 10টাৰ দাম 40 টকা আমাৰ কিহৰ কিছুমান ফাৰ্মাচী কয় আমাৰ হাৰিবাগাত কয় এইটো আউটডেটেড মেডিচিন আজিকালি এইবিলাক নিলিখে ডক্টৰে তন্ময় দাসে লিখে MD/DM তেখেতে লিখে তেখেতে নাৰ্ভৰ ঔষধ কি লিখে নিউৰবিয়ন 4 15টাত 40 টকা নেকি সেইকাৰণেও হয় গতিকে আমি এণ্টিবায়'টিক সেইটো খাব লাগে মোক ডাক্তৰে কয় তুমি এইটো ঘৰত ৰাখি থৈ দিবা জ্বৰ হ'লেও খাবা পানী লাগিলেও খাবা একো দিগদাৰ নাই আৰু মোৰ একো 13 বছৰে একো দিগদাৰ হোৱা নাই কথাবিলাক তেনেকুৱা এনে বহুত মেডিচিন আছে যিবিলাক ইচ্ছা কৰিলে ডক্টৰে দিবও পাৰে তেখেতসকলক দিব পাৰে কিন্তু ইমান কম দাম আৰু 40 টকা পইচা নেকি ফাৰ্মাচী কিয় ৰাখিব
লাভ পেচেণ্টো নহয়, বহুত তেনেকুৱা পেচেণ্টো আছে মই বৰ দামী মেডিচিন খাওঁ বুলি কৈ ভাল পায় আৰু মানে ভুল খাদ্য কিছুমান, সেইটো এটা কাৰণ বৃক্কৰ বেয়া হৈ যোৱাৰ। ভুল খাদ্য কেনেকুৱা ভুল খাদ্য যে ভাল খাদ্যই খাই থাকোঁ দেখোন আমি। Too much taking of protein is very dangerous for kidney. Protein বেছি খাব নালাগে। ডক্টৰ সময়া চুলতানা তেখেত ডায়েটিচিয়ান এপল হস্পিটেল, তেখেত এতিয়া গুৱাহাটীতে। যেতিয়া মই কিডনীৰ কিতাপখন লিখিব ওলালোঁ যে মই খাদ্য বিষয়টো লিখিব লাগে, মই তন্ময় দাস ছাৰক ক'লোঁ, ছাৰ মই খাদ্য বিষয়টোত মোক অলপ সহায় কৰক। তেখেতে লগে লগে সময়া চুলতানা বাইদেউক মাতি দিলে, মাতি দি ক'লে এওঁ কিবা কিতাপৰ কাম কৰি আছে, এওঁক যি লাগে সহায় কৰি দিয়া। যে মই বাইদেউক লগ কৰিলোঁ সময়া চুলতানা বাইদেউ। সময়া চুলতানা বাইদেৱে মোক এখন ডক্টৰ A.K. গোয়েলছ, প্ৰফেচৰ এইমছ, তেখেতে লিখা মোক কিতাপ এখন দিলে আৰু কিতাপখনৰ নাম হৈছিল জেনেৰেল নিউট্ৰিশ্যন এণ্ড ডায়েট থেৰাপি। পিছৰ কথাখিনি বেছি গুৰুত্বপূৰ্ণ কিতাপখনৰ, জেনেৰেল নিউট্ৰিশ্যন এণ্ড ডায়েট থেৰাপি। জেনেৰেল নিউট্ৰিশ্যন এণ্ড ডায়েট থেৰাপি, থেৰাপি দেই, থেৰাপি মানে চিকিৎসাৰ এটা প্ৰকাৰ। তাক খাদ্যৰ জৰিয়তে আমি নিজৰ দেহৰ চিকিৎসা কৰিব পাৰোঁ। এতিয়া সেইকাৰণে বহুত মানুহে নহৰু খাই কৰে, যে নহৰুৰ এটা ভয়ংকৰ চাই। নহৰু খাব, আপোনাৰ যিমান প্ৰয়োজন আছে ইমান নহৰু খাব, অপ্ৰয়োজনীয়ভাৱে নহৰু নাখাব। এই প্ৰসংগতে কৈছোঁ মই, কাৰণ নহৰুৰ এটা ভয়ংকৰ চাইড এফেক্ট আছে, ইট মে কজ ইউৰ নাৰ্ভ ডেমেজ। সেইকাৰণে প্ৰেছাৰ উঠা মানুহবিলাকে কয় মোৰ হাতখন কঁপি থাকে, মোৰ ৰাতিপুৱাই টেবলেটো খাইছে আৰু নহৰুও খাই দিছে, গতিকে দুইটাই খাই দিছে তেওঁ, আৰু গতিকে তেওঁ নহৰুটো খাই দিছে। এনেধৰণৰ এইবিলাক খাদ্য আমি খাব নালাগিব। নেক্সট, এই এটা কিডনী বেয়া হোৱাৰ কাৰণ হৈছে, আৰু প্ৰটিনৰ কথাটো 1 মিনিট কৈ লওঁ মই, যেনে আজিকালি আমাৰ অনুষ্ঠানবিলাক এটা প্ৰতিযোগিতালৈ ৰূপান্তৰিত হৈছে। কোনে কিমান বেছি খাদ্য খুৱাব পাৰে, কিমান খুৱাব এতিয়া। আৰু এইবিলাক কেনেকুৱা হৈছে, ক'ৰ পৰা আহিছে চাব, যিবিলাক চিটি লাইফ তাত বুফে চলে, বুফে চলে মানে বুফেটো মই চিষ্টেমটো ক'ব লগা নাই আপোনালোকক। তাত বিভিন্ন প্ৰকাৰৰ মাংসই আছে, বিভিন্ন প্ৰকাৰৰ মাংস আছে, মানে যাৰ যিটো প্ৰিয় সেইটো খাব। আমাৰ মানুহবিলাকে বুজিলে কি যে ইমানবিধ মাংসই দিব লাগে। গতিকে এতিয়া মাংস কি কি দিয়ে চাওক। মই সিদিনা এখন বিয়ালৈ গ'লোঁ, আমাৰ আলহী, যে তেওঁলোকে মাংস, মই মানে ভনী যোৱাই হয়, তেখেতক মই সুধিলোঁ যে আইটেম, বোলে দাদা মাংস 4 বিধ। বোলো কি 4 বিধ মাংস, এনে মই 3 বিধটো জানি থাকোঁ, যে এটা হ'ল আপোনাৰ চিকেন, আজিকালি মুৰ্গী বুলিতো কোনেও নকয় বাৰু, এটা হ'ল চিকেন, আৰু এটা হ'ল আপোনাৰ এইটো কি কয় পাঠাৰ মাংস, মাটনে কয়, এইটোতো আৰু বেলেগ ষ্টাইল হৈ গৈছে। অসমীয়া শব্দবিলাকতো আৰু মানে কি ক'ম আৰু নহয়, খবৰতে আছে, প্ৰায় গৈ আছে খবৰলৈ। গতিকে এনেকে, আৰু গাহৰিও দিছে, আৰু স্থানীয় মুৰ্গীও দিছে, স্থানীয় মুৰ্গীও দিছে। চিকেন মানে হ'ল ব্ৰইলাৰটো, কনচেপশ্যনবিলাক চাই যাব দেই, আপোনালোক চব বিজ্ঞ মানুহতো। ব্ৰইলাৰ দিছে, ব্ৰইলাৰ। Who was broiler? Broiler was that very scientist who actually invented that breed from vulture and local chicken. From vulture and local chicken. শগুন আৰু স্থানীয় মুৰ্গীৰ সংকৰণ ঘটাই প্ৰস্তুত কৰা সেই সাইন্টিষ্টজন আছিল ব্ৰইলাৰ, সাম ব্ৰইলাৰ। I don't know the full name actually. For that I am very sorry. So, hey broiler খাই আছে সবাই দেই, এইবিলাক কাৰেকশ্যন কৰি দিব লাগে আপোনালোকে, সবে ব্ৰইলাৰ খাই আছে। গতিকে এই 2 বিধ মুৰ্গী দিলে, এবিধ স্থানীয় মুৰ্গী, এবিধ বগা মুৰ্গী, মোৰ ভাষাত। গতিকে এই দুইটা দিলে, সেই আমি খালোঁ। আৰু পৰ্ক দিয়া বুলি কয়, গাহৰিৰ মাংস। সকলোৱে আজিকালি বুজি পায়, অৰ্থ নাজানিলেও কথা নাই। গতিকে গাহৰিৰ মাংসও খালে, মইতো আচৰিত হৈ গ'লোঁ, মোক খুব জোৰ কৰিলে
মই এক পিছ মাছহে খালোঁ, কেৱল মাছ এক পিছে খালোঁ, বাকীতো মই একো নাখালোঁ। মাছো মাংস দেই, মনত ৰাখিব কিন্তু। কাৰণ এনিমেলছ বডি ইজ মিট অৰ ফ্লেছ, ইউ কেন চে। গতিকে যদি এনিমেলছ বডিটো মিট অৰ ফ্লেছ, গতিকে fish also animal, one kind of animal, you know. That's why fish is also meat. মাছ মাংস, গতিকে যদি মাছ খায়ে, মাছত যি এটা বেলেগ প্ৰকাৰ, এতিয়া আৰু তাক দুটা ভাগত ভাগ কৰাইছে, হোৱাইট মিট আৰু ৰেড মিট। এতিয়া হোৱাইট মিটটো কিছু পৰিমাণে আপোনালোকে খোৱা উচিত, তাৰ অপকাৰ বেছি নাই, মাছৰ বেছি অপকাৰ নাই। তাত থকা অমেগা 3টো সাংঘাতিক ধৰণে ভাল। আৰু আছে তেনেকুৱা মানে ভিটামিন D3ও পোৱা যায় তাত, এই হাড় মজবুত কৰে। ভিটামিন A পোৱা যায় মাছত, এইটো জানেই আপোনালোকক কিমান শক্তিশালী কৰে, চকুৰ কাৰণে একদম উত্তম মাছ। তাৰমানে এনে নহয় যে চানা মাছ খাওঁ গা মই ভাই এই নাখাওঁ আৰু, এইটো নহয় দেই, এইটো আৰু ভুলকৈ নুবুজিব। অৱশ্যে মই এইটো কথা পাঠৰ প্ৰসংগতে ক'ব লাগিছিলে যে কিছুমানে কয় নহয়, এই তেলান মাছ ভাত দিবা প্ৰেছাৰ হৈছে, সৰু মাছ খাবা, সৰু মাছ। সৰু মাছ মানে কি আৰু, আমি যদি স্থানীয়ভাৱে বুজো, খলিহনা, পুঠি, গৰৈ, দৰিকণা, আমি সেইবোৰ বুজিম। আৰু যদি সেইবোৰে বুজো, আমি যদি সৰু মাছটোক এইটো বুজো, একচুৱেলি দ্যাটছ আ ব্ৰিড, সেইটো এটা জাত। And it becomes mature. ইও পৰিপক্ক হয়, অৰ্থাৎ পুৰঠ হয়। পুৰঠ হোৱাৰ লগে লগে এতিয়া মই কণ জলকীয়া আৰু মাইক্ৰ জলকীয়া, ই বহুত দীঘল, আৰু কণ জলকীয়া, কিন্তু দুয়োটাৰে জলকীয়া একে পুৰঠ হ'ব লাগিব। একে নহয়নে বাৰু? জ্বলাটো একে হয়নে নহয়? গতিকে মাছৰো তেনেকুৱা, ডাঙৰ মাছত যি থাকে সৰু মাছত এই থাকে। অৰ্থাৎ মাছৰ যিটো কাইট, মাছৰ কাইটটোত আৰু মোৰ যিটো তাত কেলছিয়াম বাইকাৰ্বনেট থাকে। দ্যাটছ ভেৰি ডেঞ্জাৰাছ অক্সালেট, কেলছিয়াম বাইকাৰ্বনেট। মই আগতে কৈছোঁ যে এই অক্সালেটবিলাক ডাইলিউট নহয় সহজে, গতিকে ই কি হয়, ই গেদাৰিং হয়, আৰু য'ত য'ত শৰীৰৰ ই জমা হ'ব পাৰে তাত জমা হয়। That causes our stones. গতিকে আমি এইবোৰ পৰিহাৰ কৰিব লাগিব, কমকৈ খাব লাগিব। এনেকুৱা নহয় যে মই তাতকৈ আপুনি ডাঙৰ মাছ, কাইট নোহোৱা মাছ ভালকৈ খাওঁ। এতিয়া অলপ চলপ কাইট খাইছে, ইমান দিগদাৰী নাই, কিন্তু অভ্যাসত পৰিণত কৰিব। মহাদেৱ ডেকা আপোনালোকে নামটো জানে, মহাদেৱ ডেকা তেওঁ বৰ শৰীৰবিদ, বিখ্যাত শৰীৰবিদ অসমৰ। তেওঁ ইণ্টাৰনেশ্যনেল লেভেলৰ এজন শৰীৰবিদ। যে মহাদেৱ ডেকাৰ কথা কৈছে ভাইটি মোক, সি কৈছে মহাদেৱ ডেকাই এদিনত 1 ট্ৰে কণী খায়। মই ক'লো সি 200 কেজি দাঙে। তাৰ কথাৰ প্ৰত্যুত্তৰটো মই তেনেকৈ দি আছোঁ, সি 200 কেজি দাঙে। তই ভাইটি আজি কি কৈছ, তোৰ দিনটোৰ আজি কামবিলাক কি কি আছে? সেই কামৰ ওপৰত ভিত্তি কৰিহে আমাৰ এনাৰ্জিটো ইউটিলাইজ হ'ব। এনাৰ্জি সম্পৰ্কে আপোনালোকে মোতকৈ ভালকৈ জানে কেনেকৈ ব্যৱহাৰ হয় শৰীৰত। এতিয়া মই কথা কৈ আছোঁ, মোৰ এনাৰ্জিটো গৈ আছে, পানী খাইছোঁ। গতিকে কথাটো হ'ল তেনেকুৱা যে আমি এই যে খাদ্যটো গ্ৰহণ কৰোঁতে আমি খুব সজাগ হ'ম আজিৰ পৰা যে আমি বহুত বেছি খাদ্য গ্ৰহণ নকৰোঁ। আমাৰ এই যে ডাক মহাপুৰুষ, মই মহাপুৰুষ বুলি মানুহ ডাকক, ডাকে যিবিলাক কৈছে সেইবিলাক অকাট্য কথা, ভেৰি লজিকেল। যে ডাকে কৈছে কমকৈ খাবি, বেছিকৈ খাবি, বেছিকৈ খাবি, কমকৈ খাবি। কোনোবাই বুজি পাইছেনে? কওকচোন মোক উত্তৰটো। ডাকে কৈছে যে কমকৈ খাবি, বেছিকৈ খাবি, বেছিকৈ খাবি, কমকৈ খাবি। অৰ্থাৎ যদি কোনোবাই বেছিকৈ খায় হিচাপতকৈ, তেনেহ'লে তেওঁ কম দিন খাব পাৰিব। সেইকাৰণে কমকৈ খাবি, বেছিকৈ খাবি।
আৰু বেছিকৈ খাবি কমকৈ খাবি যদি কমকৈ খায় তেওঁ জীৱনটোত বহুদিন খাই থাকিব পাৰিব that is called balanced diet আৰু আমাৰ ভাৰতীয় সংস্কৃতি ইমান ভাল যে প্ৰথমৰ পৰা ই বেলেঞ্চ ডায়েটতে আছিলে নিৰামিষ আছিলে মানুহবিলাকে সেইকাৰণে স্বাস্থ্য বহুত ভাল আছিলে আমি কিতাপত পঢ়িবলৈ পাইছোঁ যে প্ৰাচীন ভাৰতীয় লোকসকলে বোলে 150ৰ পৰা 200 বছৰ পৰ্যন্ত জীয়াই আছিলে গতিকে সেয়া সম্ভৱ এইকাৰণে আছিলে আৰু তেতিয়াতো আজিৰ দৰে আধুনিক দৰৱ নাছিলে মই কৈ আছিলোঁ বন দৰৱৰ কথা যে বন দৰৱ আৰু আয়ুৰ্বেদিক দৰৱ একে নহয় ময়ো একে বুলি ভাবিছিলোঁ এই আয়ুৰ্বেদিক দৰৱ হ'ল খুব চাইণ্টিফিক ৰিচাৰ্চ আইটেম বিজ্ঞানসন্মত আৰু গৱেষণাকৃত আপুনি খাব পাৰেনে নোৱাৰে আয়ুৰ্বেদ শাস্ত্ৰৰ চৰকৰ যে ঋষি চৰকৰ এই আয়ুৰ্বেদ শাস্ত্ৰৰ অধ্যয়ন কৰি প্ৰণালীবদ্ধভাৱে প্ৰস্তুত কৰা হৈছে এয়া গোটেই বিশ্বই মানি লৈছে কিন্তু আমাৰ যে গাঁৱত কোনোবা কবিৰাজে কয় অমুকৰ পাত খাব ভাল পাবা যাও বাবু নাখাব অমুকৰ শিপা খাব ভাল পাবা যাও বাবু জণ্ডিছ হৈছে এই অমুক শৰ্মাই বিৰাট ঔষধ দিয়ে বিৰাট ঔষধ ইমান গ্ৰেট মেডিচিনটো কি কিবা গছ পাতৰ ডাল পাত শিপাতকৈ বেলেগ একো নহ'ব চাওক ইয়াতে বেছিভাগ বিজ্ঞানৰ ছাত্ৰ আছে বুলি মই ভাবিছোঁ যে এই যে গছৰ ডাল পাত প্ৰথম কথা পাতৰ কথাটো আহোঁ সকলো গছৰ পাত খাব নোৱাৰি আৰু যিবিলাক খাব পাৰি এইবিলাক আমাক খোৱাৰ কাৰণে ইতিমধ্যে আগতীয়াকৈ ঋষিমুনিসকলে ৰেডি কৰি থৈ গৈছিলে বহুত পৰীক্ষা নিৰীক্ষা কৰি আমি তেওঁলোকক ঢুকি নাপাওঁ তেওঁলোক আজিৰ সমাজৰ লগতকৈ বহুত বেছি বিজ্ঞ আছিলে তো যেনে ভেদাইলতাৰ পাত ইয়েছ হয় আপুনি খাব পাৰে কেতিয়াবা কেতিয়াবা খাব পাৰিব সদায় নাখাব নৰসিংহৰ পাত কেতিয়াবা খাব পাৰি এইবিলাক ঠিকেই আছে মুচন্দৰী এইবিলাক কেতিয়াবা খাব পাৰি এইবিলাক বনশাকত পৰে কিন্তু আপুনি নজনা কিবা এটা পাত দিছে কোনোবা এজন আচাৰ্য পংকজ পাঠক ওলাইছে যে তেওঁ জৰি গছৰ পাত খাবলৈ কয় আহত গছৰ পাত খাবলৈ কয় বট গছৰ পাত খাবলৈ কয় এইবিলাক ছাগলীৰ বৰ প্ৰিয় কাৰণ মানুহে এইবিলাক খায় নেকি নাখায় কাৰণ আয়ুৰ্বেদ শাস্ত্ৰতো এইবিলাক নাই তেওঁলোকে অনুমান কৰি ভাবি লৈছে ক'ৰবাত কিবা কাম দিব পাৰে কাৰোবাৰ সেইটো অলপমান বেলেগ কথা কিন্তু তাত আপোনালোকে জানে চেলুলজ থাকে শব্দটো মই কেতিয়া কৈছোঁ নে নাজানো বাৰু চেলুলজ থাকে আৰু চেলুলজ can be digested by human stomach মানুহৰ পাকস্থলীয়ে ইয়াক হজম কৰিব নোৱাৰে দ্বিতীয় কথা টক্সিনটো আমাৰ খাদ্যতো থাকে কিছু পৰিমাণে কিন্তু সেইবিলাকৰ টক্সিন বহুত বেছি পৰিমাণে থাকে মানুহৰ কাৰণে মানুহৰ খাদ্য আছে জন্তুৰ কাৰণে জন্তুৰ খাদ্য আছে আমি জন্তুৰ খাদ্যবোৰ খাব খুজিব নালাগে আমি মানুহৰ খাদ্যবোৰ খাব লাগিব মই অলপ আগতে ক'লোঁ যে আপুনি অধ্যয়ন কৰি খাদ্য খাওক কাৰণ জীৱন আপোনাৰ জ্ঞান আপোনাৰ খাদ্য আপোনাৰ ইচ্ছামতে খাওক আপোনাৰ ইচ্ছামতে খাওক আৰু অধ্যয়ন নকৰাকৈ নাখাব আৰু আমি আমাৰ শিক্ষাৰ্থীসকলক এইটো শিকাব লাগে কি খাম কেনেকৈ খাম আৰু শিক্ষাৰ্থীসকলে তেওঁলোকৰ ভাতৃ ভগ্নীক শিকাব লাগে মাক দেউতাকক শিকাব লাগে আমি কি খাম কিয় নাখাম এই কথাবোৰ আমি জানিব লাগে কাৰণ এই যে টক্সিনৰ কথা ক'লোঁ চেলুলজৰ কথা ক'লোঁ আৰু তাৰ এটা ভয়ংকৰ বস্তু থাকে পটাছিয়াম য়েছ আমাৰ শৰীৰৰ কাৰণে পটাছিয়ামটো অতি দৰকাৰী বস্তু পটাছিয়াম যদি দেহত সঠিক মাত্ৰাত নাথাকে তেতিয়া মগজুৰ সমস্যা হ'ব পাৰে আপোনাৰ ভাৰসাম্যহীনতা হ'ব পাৰে ইম্বেলেঞ্চ হ'ব পাৰে আপুনি যদি পটাছিয়াম আপোনাৰ দেহত নাথাকে তেতিয়া আপোনাৰ হৃদযন্ত্ৰৰ সমস্যা হ'ব পাৰে সেইকাৰণে এইবিলাক হ'লে পটাছিয়ামটো পৰীক্ষা কৰা হয় একেদৰে কিডনিৰ ক্ষেত্ৰতো পটাছিয়াম যদি নৰ্মেল ৰেঞ্জত নাথাকে তেতিয়া আপোনাৰ ক্ষতি হ'ব পাৰে একেদৰে তাৰ উল্টাটো হ'ব পাৰে যদি হায়াৰ লেভেল থাকে
তেনেহ'লে আপোনাৰ উল্টা হ'ব মানে মগজৰ ক্ষতি হ'ব আপুনি ভ্ৰম বকিব পাৰে পটাছিয়াম বেছি থাকিলে ভাগৰ বেছি লাগিব পাৰে হৃদযন্ত্ৰৰ সমস্যা হ'ব পাৰে বৃক্ক আৰু যকৃতৰ সমস্যা হ'ব পাৰে চ' আমি সেইকাৰণে জানিব লাগিব আৰু পৰীক্ষা কৰোৱাটো শিক্ষালয়লৈ হস্পিটাললৈ গৈ পৰীক্ষা কৰাটো আমাৰ এটা অভ্যাসত পৰিণত হ'ব লাগে অতি কমেও 3 মাহৰ মূৰত আমি আমাৰ কিছুমান পৰীক্ষা কৰি নলওঁ কিয় যেনে যকৃতৰ কাৰণে মাত্ৰ 2টা টেষ্ট কৰিলে চাফিচিয়েণ্ট 2টা মানে 3টা তাৰে হ'ল এটা SGPT SGOT বুলি আছে আপুনি যাই কৈ দিয়ক মই SGPT আৰু SGOT চাওঁ OT আৰু PT এই দুটা এনজাইম তাৰ যদি তাৰতম্য ঘটে আপোনাৰ লিভাৰৰ সমস্যা হ'ব পাৰে একেদৰে আপুনি এইটো ক'ব পাৰে যে মোৰ বিলিৰুবিনটো চাই থাকিব লাগে বিলিৰুবিনে কি কৰিব পাৰে আপোনাৰ লিভাৰটো ডেমেজ কৰি পেলাব বিলিৰুবিন আমি যাক এইটো বাৰে মানে আমি জণ্ডিছ বুলি কওঁ একচুৱেলি জণ্ডিছ এটা চিম্পটমহে আপোনাৰ লিভাৰত ক্ষতি হৈ থকাৰ চিম্পটমহে আমি তাৰ নাম জণ্ডিছ দিছোঁ আৰু জণ্ডিছ মানে আচলতে হেপাটাইটিছ গ্ৰুপৰ কিবা এটা গতিকে ইয়াক সহজভাৱে কোনোবা কবিৰাজৰ বন দৰৱ খাই শেষ কৰি দিব নুখুজিব তাক ভালকৈ পৰীক্ষা নিৰীক্ষা কৰি আপুনি খাওক আৰু সেই বন দৰৱে যে আপোনাৰ কেৱল লিভাৰটোৰে ক্ষতি কৰিছে এইটো নহয় আপোনাৰ কিডনীৰো ক্ষতি কৰিছে ভয়ংকৰভাৱে হাৰ্টৰো ক্ষতি কৰিছে গতিকে বন দৰৱটো যধে মধে শব্দটো ক'লোঁ তেনেকৈ নাখাব এইটো মোৰ বিনম্ৰ অনুৰোধ আৰু অন্য এটা কথা আছে আমাৰ বৃক্ক বেয়া হোৱাৰ সেইটো হৈছে আমাৰ অতিপাত শ্ৰম এইটোৰ কাৰণে বৃক্ক বেমাৰ মানে হ'ব পাৰে বৃক্ক ৰোগ হ'ব পাৰে সেইকাৰণে আমাক অতিকমে দিনটোৰ শ্ৰমৰ মাজত আধা ঘণ্টা সময় 20 মিনিট হ'লেও জিৰণি এটা ল'ব লাগে আপোনালোকে এইটো ল'ব চবে এইবিলাক হ'ল কাৰণ এতিয়া লক্ষণবিলাক কি কি আছে সেইটো কওক যে লক্ষণবোৰনো কি কি আছে বাৰু আপোনালোকক মই এইটো কৈ দিলোঁ যে কিডনীৰ এটলিষ্ট 60% বেয়া নোহোৱাকৈ আপোনাৰ কোনো লক্ষণ দেখা নিদিয়ে এতিয়া আমাৰ বহু চিকিৎসকৰ ক্ৰিয়েটিনিন ইউৰিয়া এলবুমিন এইবিলাকে কিডনীৰ ক্ষতি কৰে এইবিলাক পৰীক্ষা নিৰীক্ষা কৰিবলৈ দিয়া হৈছে এচিটো বন্ধ কৰি দিব লাগিব প্লিজ বেয়া নাপাব এইটো কাৰণে গতিকে এই আমি এনেকা সচেতন হ'ব লাগে যে আমি পৰীক্ষাখিনি কৰি চাওঁ আৰু যাতে আমাৰ শৰীৰত ক্ৰিয়েটিনিন ইউৰিয়া এলবুমিন এইকেইটা যাতে নাবাঢ়ে পটাছিয়াম বাঢ়িলে ঔষধৰ সুন্দৰ ব্যৱস্থা আছে তাক কমাই দিব পাৰিম ইউৰিয়াও কমাব পাৰি কিন্তু ক্ৰিয়েটিনিনটো ইমান সোনকালে নকমে এই ক্ৰিয়েটিনিন কি কিডনীৰ ক্ষতিকাৰক বিষাক্ত পদাৰ্থসমূহৰ ভিতৰত আটাইতকৈ ভয়ংকৰটো হৈছে ক্ৰিয়েটিনিন এইটো চেক কৰি থাকিব লাগে আৰু আমাৰ চিকিৎসকসকলে সকলো পেচেণ্টকে তেওঁৰ ওচৰলৈ যোৱা এই ক্ৰিয়েটিনিনটো প্ৰেছক্ৰাইব কৰি দিব লাগে এডভাইচ কৰিব লাগে এইটো টেষ্ট কৰক আৰু আপোনালোকে নিজেও খাব পাৰে মই ক্ৰিয়েটিনিনটো চাই লওক তাৰ নৰ্মেল ৰেঞ্জটো হৈছে হেল্থি মানুহৰ ক্ষেত্ৰত 0.6ৰ পৰা 2.5 আৰু কাৰোবাৰ ধৰক প্ৰেছাৰ চুগাৰ আছে তেওঁলোকৰ মেক্সিমাম 1.4 থাকিব পাৰে গতিকে এতিয়া আপোনাক 1.45 ক্ৰছ নকৰাকৈ বোধহয় চিকিৎসকে ঔষধ নিদিব কিন্তু আপুনি এটা ক্লিনিকেলি ডক্টৰৰ কাৰ্যত থাকিব লাগিব যে আপুনি ক'ব আৰু যে ছাৰ মোৰ এনেকুৱা হৈছিলে আৰু যদি তেনেকুৱা ধৰাত পৰে অন্ততঃ 1.6 মানলৈকে যায় আমি ডক্টৰৰ লগত কথা পাতি থাকিব মোৰ যেতিয়া ধৰাত পৰিছিলে মাত্ৰ 1.9 আছিলে আৰু 2 বছৰৰ ভিতৰত সেয়া 18 হৈছিলে 18
After dialysis, it was 18. Dialysis অকণমান কমে যদিও 18 হৈছিলে কিন্তু মই খাদ্যটো এনেকৈ খাইছিলোঁ যে সেই 18 আগতে কিডনি ট্ৰান্সপ্লান্টেশ্যনৰ কাৰণে যিমানবোৰ অফিচিয়েল কাম কৰিব লাগে মই নিজে কৰি আছিলোঁ আৰু সেইটো মোৰ যোগাসন আৰু ইয়াৰ কাৰণে সম্ভৱ হৈছিলে খাদ্যৰ কাৰণে আচলতে এইখিনি সময়ত মানুহ নাথাকে আৰু ক্ৰিয়েটিনিন 18টো অকল্পনীয় হয় 10-12 মানত মৰি যায় এদিন এটা 8ত মৰি গ'ল আমাৰ ওচৰতে মানুহ গতিকে তেনেকুৱা হৈ যাব পাৰে গতিকে কিমান ভয়ংকৰ চাওকচোন লক্ষণবিলাকত আপোনাৰ কি হ'ব পাৰে গা বেয়া লাগিব পাৰে কেতিয়াবা যদি আপোনাৰ সঘনে গা বেয়া লগা হৈ থাকে তেতিয়া আপুনি ক্ৰিয়েটিনিনটো প্ৰথম টেষ্ট কৰি লওক যদি ক্ৰিয়েটিনিন অকণমান হাই আহে কেতিয়াবা অন্য কাৰণতো ক্ৰিয়েটিনিন হাই আহিব পাৰে ধৰক কিবা বডিৰ ভিতৰত ইনফেকশ্যন থাকিলেও ক্ৰিয়েটিনিন হাই শ্ব' হ'ব পাৰে নাৰ্ভাছ নহ'ব আৰু নহয় কিনে ডাক্তৰৰ লগত আলোচনা কৰক এটা আল্ট্ৰাচাউণ্ডৰ প্ৰয়োজন হ'ব কিন্তু ঠিকে আছেনে নাই তাৰ অংগটো ঠিকে আছেনে নাই চোৱাৰ কাৰণে আৰু এই ব্লাড টেষ্টত এক্টিভিটিটো টেষ্টেই হয় আৰু অংগটো কিমান ভালে আছে কিবা দিগদাৰী হৈছে নেকি চোৱাৰ কাৰণে আল্ট্ৰাচাউণ্ড কৰিব লাগে গতিকে গা বেয়া লাগি থাকিব পাৰে দ্বিতীয় কথা বমি হ'ব পাৰে অলপ সঘনাই বমি হৈ থাকিব পাৰে অলপ সঘনাই বমি হৈ থকাটো বৰ ভাল কথা নহয় ডায়েৰিয়া যদি আপোনাৰ অলপ ঘনকৈ হয় এই মানুহে যে কয় ক্ৰনিক ডিচেণ্ট্ৰি কিবা কিবি এইবিলাক খাই আছোঁ পাত তাত সেইবিলাক নুশুনিব আৰু নুশুনি কিনে ডক্টৰত যাই কওক যে মোৰ অলপ ৰেগুলাৰ ডিচেণ্ট্ৰি হৈ আছে গতিকে বা মিউকাছ পৰি আছে মোৰ টয়লেটত খুব এইবিলাক লাজ চাজ কৰিব নালাগে দেই খুব খোলাকৈ ক'ব লাগে এইবিলাক আৰু কি আৰু চিকিৎসাৰ ক্ষেত্ৰত চববিলাকেই অপেন কথা গতিকে আপুনি ভালকৈ কওক যে এইটো এটা মই টেষ্ট কৰি চাব লাগিছিলে মই ক্ৰিয়েটিনিনটো চাই লওঁ এবাৰ কিডনি লেভেলটো গতিকে সেইটোও ক'ব আপোনালোকে আৰু অন্যটো হ'ল কি আপোনাৰ মাজে মাজে মূৰ ঘূৰণি হ'ব পাৰে নতুবা চেঞ্চলেছ হ'ব পাৰে ভৰি ফুলিব পাৰে চকুৰ পতা ফুলিব পাৰে চকুৰ পতা ফুলা মানে আৰু এনেকৈ নাভাবিব বা ভৰি অকণমান ফুলিছে কাৰণে নাভাবিব মোৰ কিডনিৰ প্ৰব্লেম হ'ল নেকি সেইদিনা ভট্টাচাৰ্যই কৈ গৈছিলে অমুকে কৈ গৈছিলে কথাবিলাক তেনেকৈ ভাবি নল'ব আৰু অন্য কেইটামান কাৰণতো এই চকুৰ পতা ফুলা ভৰি ফুলা আদি হ'ব পাৰে সেই কাৰণকেইটা মই কৈ লওঁ নহ'লে আৰু ভয় খাই যাবতো সেইটো হ'ল যদি কোনোবাই বিপিৰ টেবলেট খাই আছে তেওঁৰো চুৱেলিং হ'ব পাৰে ফুলিব পাৰে কাৰোবাৰ যদি ধৰক ষ্টেৰইড খাই আছে তেতিয়াও অলপ চুৱেলিং হ'ব পাৰে কাৰোবাৰ যদি অলপ লিভাৰ বা পেনক্ৰিয়াছৰ প্ৰব্লেম আছে তেওঁলোকৰো ভৰি ফুলিব পাৰে নাইবা কেতিয়াবা বেছি শ্ৰম হ'লেও ভৰি ফুলিব পাৰে থাইৰয়ড থাকিলেও ফুলিব পাৰে ইউৰিক এচিড থাকিলে ফুলিব পাৰে এনেকৈ বহুত ৰোগৰ লক্ষণৰ ভিতৰত ভৰি ফুলাটো আছে কিন্তু বহুত ৰোগৰ ভিতৰত বমি হোৱাটো নাই কেইটামান ৰোগৰ ভিতৰতে আছে গতিকে বমি হ'লে অলপ চিৰিয়াছকৈ ল'ব ফুলিলেও চিৰিয়াছকৈ ল'ব টেষ্টখিনি কৰাতনো কি আছে লাগে গোটেইখিনি ফাংচনিং টেষ্ট কৰি ল'ব এইটোতো একো দিগদাৰী নাই গতিকে সেইটো কৰিব লাগিব আৰু অন্য এটা লক্ষণ হৈছে যে আপুনি ধৰক কিবা এটা কাম কৰি আছে হঠাৎ আপুনি অলপমান কঁপিব ধৰিছে কামটো কৰি আছিলে হঠাৎ আপুনি ভবাই নাই যে আপোনাৰ গাটো বেয়া লাগি যাব তেনেকুৱা এটা কাৰণো থাকিব পাৰে এইবিলাক কিন্তু অন্য বেমাৰৰো কিবা কিবি কাৰণ লক্ষণ তাৰমানে কিবা কিবি লক্ষণ এইটো হেৰি হৈ আছে আৰু একে থাকে বহুত বেমাৰৰ লক্ষণ আৰু একে দেখা যায় গতিকে আমি কিবা এটা লক্ষণ দেখা দিছে কাৰণে ফটকৈ চিৰিয়াছ নহয় চিকিৎসকৰ ওচৰলৈ গৈ এবাৰ পৰীক্ষাসমূহ কৰি চাব লাগিব তেজৰ পৰীক্ষা কৰিলে যথেষ্ট গতিকে কিডনি বেয়া হোৱাৰ পিছতে বা বেমাৰটো হোৱাৰ পিছতে খাদ্যৰ কথা আহিব কি কি খাব লাগে এইবিলাক মই আজি ক'ব খোজা নাই খাদ্যৰ কথাটো
মাত্ৰ এইটো কথা ক'লোঁ যে আপোনালোকে প্ৰটিন বেছিকৈ নাখাব, ফাষ্ট ফুড বেছিকৈ নাখাব, আৰু যিটো আমি তেল ব্যৱহাৰ কৰোঁ এইটো তেল ব্যৱহাৰ কৰোঁতে সাৱধান, বহুত তেল নিদিব, বহুত বেছি তেল দিব নালাগে, আৰু পেটৰ সমস্যা হ'লে লগে লগে সজাগ হ'ব বুলিও মই অনুৰোধ জনাইছোঁ। এতিয়া এটা দৰকাৰী কথা কৈ দিওঁ, সেইটো হ'ল আপোনাৰ যদি বৃক্কৰ ট্ৰেন্সপ্লেণ্ট কৰিব লগা কণ্ডিশ্যনটো আহে, সংৰোপণ কৰিব লগা হয়, তেতিয়া আজিৰ তাৰিখত সংৰোপণ ব্যৱস্থাটো বহুত সহজ হৈছে। অসমত সংৰোপণ কৰিব পাৰি, সুন্দৰ ব্যৱস্থা আছে। আনকি GMCHতো সংৰোপণৰ সুন্দৰ ব্যৱস্থা আছে, তাতো আপোনালোকে এইবিলাক যোগাযোগ কৰিব পাৰিব। যদি কাৰোবাৰ হৈ যায়, আপোনালোকৰ অমহিৰ বমহিৰ আপোনালোকৰ কাৰোৱেই নহওক, সেইটো মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। যদি কাৰোবাৰ হৈ যায় আপোনালোকৰ চিনাকি কাৰোবাৰ, তেতিয়া তেওঁলোকক ক'ব পাৰিব যে আজি আৰু অমুক ঘূৰি ফুৰিব লগা একো নাই, বিজ্ঞান সকলোতে একে, আৰু কিছুমান দৰৱ কিছুমান পদ্ধতি সকলোতে একেই। মোৰতো গুৱাহাটীতে হৈছিলে ট্ৰেন্সপ্লেণ্টেশ্যন, এতিয়াতো মই ঠিকেই আছোঁ, চলি থাকিব পাৰিছোঁ। এতিয়া ধৰক মই বহুত সময় কথা ক'লোঁ আজি, গতিকে এনেকৈ কৈ থাকিবও পাৰিছোঁ, মোৰ দৈনন্দিন কামবোৰো কৰি থাকিব পাৰিছোঁ। এতিয়া সংৰোপণৰ ক্ষেত্ৰত সমস্যাটো কিহৰ? আজিৰ তাৰিখত পইচাৰ ইমান সমস্যা নহ'ব আপোনালোকৰ, কিন্তু বহুতৰ কাৰণে পইচাটো এটা ডাঙৰ সমস্যা। তথাপিও চৰকাৰে কিছুমান সুবিধা দিছে, সেইবিলাক ল'বলৈ চেষ্টা কৰিব লাগে। ভাল এমাউণ্ট চৰকাৰেও দিয়ে, এতিয়া দিছে এইবোৰ, যেতিয়া এই বেমাৰটোৰ গুৰুত্বটো চৰকাৰে বুজিব পাৰিছে। এই ডনাৰৰ ক্ষেত্ৰত কথা এটা কৈ থওঁ যে বৃক্ক সংৰোপণ কৰাৰ কাৰণে আটাইতকৈ প্ৰয়োজনীয় বস্তুটো হ'ল যে বৃক্ষটো কাৰোবাৰ পৰা ল'ব লাগিব, কোনোবা ডাটা থাকিব লাগিব। এতিয়া ডাটা 3 প্ৰকাৰৰ ডাটা হ'ব পাৰে। এক, জীৱিত ব্যক্তি। এই জীৱিত ব্যক্তিৰ প্ৰকাৰ দুটা হ'ব। জীৱিত ব্যক্তি যদি আপোনাৰ মাতৃবংশৰ হয়, সেইটো উত্তম, মোৰ মায়ে দিছিলে, তেতিয়া কিডনীটো নিজৰ দেহটোৱে গ্ৰহণ কৰাত বেছি সুবিধা হয়। তাৰ কথা আছে বহুত, DNA কথা আছে, কিবা আছে, এইবিলাক আপোনালোকে পৰৱৰ্তী সময়ত গম পাব। মেটচিং কথাটো বহুত বেছি পৰিমাণে জিন, DNA ইত্যাদিবোৰৰ ওপৰত নিৰূপণ কৰে। এইবিলাক কথা আপোনালোকে মোতকৈ বেছি ভালকৈ জানে। আৰু আন প্ৰকাৰ হ'ল যে ব্লাড গ্ৰুপটো কিন্তু মিলিবই লাগিব, ফাৰ্ষ্ট কথা, পৰিয়ালৰ হ'লেও। আনটো হ'ল সেই একে ব্লাড গ্ৰুপৰ পৰিয়ালৰ বাহিৰৰ মানুহ, ইমান ঠিক নহয়। তথাপিও এতিয়া বহুত চিকিৎসা উন্নত হৈছেতো, ডাক্তৰেতো কয় 20 বছৰমান থাকিব পাৰে বোলে সেইবোৰ মানুহে। এইটো বহুত পৰিমাণে নিজৰ সচেতনতাৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে জীৱনজোৰা ঔষধ খাই থাকিব লাগিব সংৰোপণৰ পিছত, এইবিলাক আৰু এটা বেলেগ ধৰণৰ কাৰবাৰ। বহুত দামী দামী ঔষধ খাই থাকিব লাগিব। এই সময়তে মই অসম চৰকাৰলৈ কৃতজ্ঞতা জনাইছোঁ যে 2009 চনৰ পৰা অসম চৰকাৰে ভাৰতৰ প্ৰথম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত বৃক্ক সংৰোপণ কৰা ৰোগীসকলে বিনামূলীয়াকৈ আজিৰ তাৰিখত 20,000 মূল্যৰ দৰৱ পাই আছে প্ৰতি মাহত। 20,000 টকাৰ মূল্যৰ আজীৱন খাব লগা ঔষধ, 1 মাহত 20,000, মাত্ৰ 2টা দৰৱৰ দাম। আৰু অতিৰিক্ত খাব লাগে, এইখিনি কিনিব লাগে 10,000 মান টকা। অৰ্থাৎ গোটেইখিনি কিনি খাব লাগিলে বৃক্ক সংৰোপণৰ পিছত এজন মানুহক আজিৰ তাৰিখত 25,000 পৰা 30,000 টকাটো খাটান লাগিব মান্থলি। এয়া বৰ সম্ভৱ কথা নহয়। গতিকে এতিয়া চৰকাৰে ব্যৱস্থাটো কৰিছে। এই চেগতে মই আপোনালোকক কওঁ যে এই এবাৰ 2014 চনত যেতিয়া মাননীয় নজৰুল ইছলাম ডাঙৰীয়াই স্বাস্থ্যমন্ত্ৰীৰ দায়িত্বটো লৈছিল, চৰকাৰৰ ঘাটি লাগে বুলি তেখেতে এই দৰৱটো কেঞ্চেল কৰি দিছিল। বহুত হাজাৰ ৰোগীৰ অসমত আলোড়ন সৃষ্টি হৈ গৈছিলে। অসম বৃক্ক সংৰোপণ মঞ্চ বুলি এটা অনুষ্ঠান আছে, তাত মই
গুৱাহাটী মহানগৰ শাখাৰ সম্পাদকৰ টেপৰ ৱাটাৰ গতিকে মই এটা কাম কৰিলোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ এখন চিঠি লিখিলোঁ 2 ধৰণে ইমেইল কৰিলোঁ আৰু অফলাইন কৰিলোঁ অফলাইনৰ লগত মোৰ কিডনীৰ কিতাপখনো তেখেতক পঠাই দিলোঁ আৰু অসমত কি সমস্যা হৈ আছে এইটো লিখিলোঁ এমাহৰ ভিতৰত তেখেতে ডাইৰেক্টৰ NHM আছাম নিৰ্দেশ দিলে যে এই দৰৱটো পুনৰ চলাব লাগে খবৰটো বাতৰি কাকতত খুব ভালকৈ ওলাইছিলে আৰু এতিয়া আমি তাৰপিছত ঔষধটো পাই আছোঁ গতিকে মোদী চৰকাৰ আৰু হিমন্ত বিশ্ব চৰকাৰ দুয়োখন চৰকাৰকে মই এই মঞ্চৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু লগতে এইটো কথা কৈ থওঁ যে আন প্ৰকাৰ বৃক্ক দাতা হৈছে কেডেবৰ ৰোগৰ অৰ্থাৎ মৃত দাতা এই মৃত দাতাৰ পৰা বৃক্ক লৈ এতিয়া 17 বছৰ হোৱা অসমত ব্যক্তি এগৰাকী আছে মহিলা তেখেত আছিল আমাৰ গুৱাহাটীস্থিত ৰিজাৰ্ভ বেংকৰ ডাইৰেক্টৰ আপোনালোকে তেখেতৰ নামটো বহুতে জানেও শেৱালী চৌধুৰী ডক্টৰ শেৱালী চৌধুৰী গুৱাহাটীতে ঘৰ ডক্টৰ শেৱালী চৌধুৰী বাইদেউ তেখেতক ডাক্তৰ সৰ্বেশ্বৰ চহৰীয়া ছাৰে নৰ্থ ইষ্টৰ প্ৰথমটো কেডেবৰ কিডনী ট্ৰান্সপ্লাণ্ট কৰিছিলে মৃত ব্যক্তিৰ পৰা লোৱা একে ব্লাডৰ বেলেগ পৰিয়ালৰ মৃত ব্যক্তিৰ পৰা লোৱা বৃক্ষৰে তেখেতে 17 বছৰ জীয়াই আছে আজি তাৰিখত আৰু তেখেতে অলপতে এখন ডাক্তৰ চহৰীয়া ছাৰে লিখা লিভিং উইথ কিডনী ট্ৰান্সপ্লাণ্ট নামৰ কিতাপখনৰ অনুবাদ কৰিছে এই কিতাপখনো আপোনালোকে পঢ়িব পাৰে বহুত সজাগতা পাব গতিকে এই 3 ধৰণৰ বৃক্ক দাতাৰ পৰা বৃক্ক ৰোগীসকলক বৃক্ক গ্ৰহণ কৰাৰ কাৰণে আমি অনুপ্ৰাণিত কৰিব লাগিব তেতিয়া প্ৰকৃত সজাগতাৰ সৃষ্টি হ'ব আৰু মই ইয়াতকৈ বেছি ক'ব খোজা নাই আপোনালোক আটাইয়ে ইয়ালৈ মোক মাতি আনি আজি যি দুআষাৰ মত বিনিময় কৰাৰ সুবিধাখন কৰি দিলে তাৰ কাৰণে মই চিৰদিন আপোনালোকৰ ওচৰত কৃতজ্ঞ হৈ থাকিম বহুত ভাল লাগিল আহি and I am sure that we the teachers as well as the students are deeply benefited from today's awareness program on Save Kidney and Save Life. So কথা এটা কোৱা হ'লে এমিকাচিন 500 খোৱা কথাটো তাৰ ইনফেকশ্যনৰ কথাটো থাকিবই যে এমিকাচিন 500 আসলে দৰৱৰ বিষয়ে মই বেছিকৈ ক'ব খুজিলে 30টা হ'ব তথাপিও মই কৈ থওঁ যেনে মই আৰু এটা ঔষধৰ কথা ক'লোঁ ডাইক্লোফেনেক ঠিক তেনেকৈ আমাৰ বজাৰত খুব চলি থকা এটা ঔষধ হৈছে অভেৰন ইনজেকশ্যন আইব্ৰুফেন ইনজেকশ্যন যে এনেকুৱা বহু ধৰণৰ দৰৱ আছে যিয়ে কেৱল কিডনীৰ নহয় আমাৰ অৰ্গেনছৰ ক্ষতি কৰিব পাৰে ছাৰ আৰু কেনেধৰণে ক্ষতি কৰে মই সেইটো ক'বলৈ চেষ্টা কৰিছিলোঁ ছাৰ আপোনাৰ কিবা আৰু নহয় সেইটোৱে মানে সেইটো ইনফেকশ্যনৰ কাৰণে কৰিলে নহয় ডাইৰেক্ট হয় হয় ছাৰ আচলতে কথাটো এনেকুৱা বেছিভাগ দৰৱৰে ছাইড এফেক্টছ থাকে কিন্তু এনেকৈ নাভাবিব যে মই ছাইড এফেক্ট নোহোৱা দৰৱ এটা খাওঁ ইউ কেন নেভাৰ গেট দিছ কেতিয়াও এইটো পাব নোৱাৰে আপুনি ছাইড এফেক্ট থাকিবই মই অলপ আগতে ক'লোঁ যে আমাৰ খাদ্যৰ ছাইড এফেক্ট আছে নহৰুৰ আছে ইমানবোৰ কথা আলোচনা কৰিব নোৱাৰি কাৰণে মই কমকৈ কৈছোঁ কেৱল নহৰুৰ নহয় মই এখন কিতাপৰ প্ৰস্তুতি চলাই আছোঁ যে ভাল পাব্লিছাৰ পেলাই মই কিতাপখন দিম আমাৰ অসমত পোৱা প্ৰায় 500বিধ খাদ্যৰ বিষয়ে মই লিখি আছোঁ এবাউট 500 ফুড যিটো আমি খুব প্ৰণালীবদ্ধভাৱে অধ্যয়ন কৰিব লাগে খুব ডাঙৰ কিতাপ হ'ব এইখন 1 পেজকৈ হ'লেও 500 পেজ গতিকে পাব্লিছাৰ এইকাৰণে অলপ পোৱাটো টান ইমান ডাঙৰ কিতাপৰ কাৰণ তেওঁলোকে ভয় কৰি কি লেখকক বহুত পইচা দিব এইটো এটা তেওঁলোকৰ ডাঙৰ সমস্যা এতিয়া চলি যোৱা হ'লে ভাল হয় এতিয়া মই এইটো ক'ম যে ছাইড এফেক্ট চবৰে আছে চব দৰৱৰে আছে গেষ্ট্ৰিকৰ মেডিচিনবিলাকৰো কিডনী বেয়া হোৱা বুলি লিখাই থাকিব পাৰে কিমান খাব আপোনাৰ বয়স ওজন
উচ্চতা এই তিনিটাৰ লগত মিলাকে ডক্টৰে দৰৱটো দিব লাগে আপোনাক ডক্টৰে ওজনটো চোৱালৈ নৰখিব আপুনি নিজেও কৈ দিব লাগে আমাৰ স্থানীয় হাস্পতালবিলাকত এইটো এটা ডাঙৰ সমস্যা এই ওজন জোখা যন্ত্ৰটো আছে ব্যৱহাৰ নাই বেয়া হৈ থাকে আৰু যে আপুনি যদি এপ'লো হস্পিটেলত যায় কিমছ হস্পিটেলত যায় বা তেনেকুৱা এখন ছুপাৰ স্পেচিয়েলিটি এ ক্লাছ হস্পিটেলত যায় তেতিয়া গম পাব যে আপুনি ডক্টৰত সোমোৱাৰ আগতে এটা স্কেলৰ তলত আপোনাক নাৰ্ছে থিয় হ'ব দিছে এইটো চাব একেলগে দুটা বস্তু হৈছে আপোনাক ওজন এটা থিয় হ'ব দি দিছে তাতে ওজন জোখা যন্ত্ৰটো এইটো হৈ গ'ল তেওঁলোকে লিখিলে আমাৰ ইয়াতে বিপিটো বহুত ডাক্তৰে লিখি দিবলৈ টান পায় ঠিকেই আছে এনেকৈ কয় কি ঠিকেই আছে কথাবোৰ তেনেকুৱা নহয় আৰু খুব স্পষ্ট হ'ব আপোনালোকে খুব স্পষ্টকৈ কওক ডাক্তৰক ছাৰ এইটোৰ ছাইড ইফেক্টটো কেনেকুৱা এতিয়াতো মোৰ সেই আউটটো আহি গ'ল আৰু মই যেনেকৈ তেনেকৈ ডাক্তৰৰ লগত কথা ক'ব পৰা হ'লো এতিয়া আৰু ক'বলৈ শিকক আপোনালোকে অন্যথা কিন্তু ক্ষতিকাৰক হ'ব এনেকুৱা বহুত ডাক্তৰ আছে যে তেওঁলোকৰ লাভৰ কাৰণে যিকোনো এটা মেডিচিন লিখি আছে এইটো জেনেৰিক মেডিচিন মই দুটা কথা কওঁ যে পেণ্ট'প্ৰাজল 40 ছাপ'জ পেণ্ট'প্ৰাজল 40 গেষ্ট্ৰিকৰ এটা ভাল দৰৱ তাৰ ব্ৰেণ্ড নামবিলাক বেলেগ বেলেগ কোম্পানী বেলেগ বেলেগকৈ দিছে ছাপ'জ পেণ্ট'চিপ 40 পান 40 এক্সেট্ৰা এক্সেট্ৰা কিন্তু আমি যে এই ডিটো বেলেগ গতিকে এইটো যে আমি কিনিম কিনোতে কোম্পানীটো চাই ল'ব আপুনি ফটকৈ চাওক আৰু ঔষধটো লৈ এনেধৰণৰ আপুনি গুগলত চাৰ্চ কৰক কোম্পানীটো যে হাইলি ৰেপুটেড হয়নে নাই কোম্পানী আপুনি জানেনে কোম্পানীটো সেইবিলাক কথা আহি পৰিছে এতিয়া আৰু এতিয়া আমাৰ যোৱা বছৰ মোকালমোৱাত চৰত বৰপ্লাছৰ কোম্পানী ধৰাত পৰিছে বৰপেটা ৰোডত ব্ৰিটানিয়া বিস্কুটৰ কোম্পানী ধৰাত পৰিছে আৰু দৰৱৰ কোম্পানীবোৰ খুব গোপনে লুকাই থাকে মেচিনটো আনিলে আৰু কি আৰু বাকীখিনি কম্পিউটাৰ চাৰ্জ আছে আমাৰ কৰি দিলে হ'ল আৰু তেনেকুৱা কিডনিৰ ৰিলেটেড ডিজিজ এটাৰ কাৰণে ইউৰলজিষ্টৰ ওচৰত যোৱা বেটাৰ নে নেফ্ৰলজিষ্টৰ ওচৰত যোৱা বেটাৰ সুন্দৰ প্ৰশ্ন আচলতে খুব ইম্পৰ্টেণ্ট কুৱেশ্যন দিছ ইজ যে কিডনিৰ প্ৰব্লেম হৈছে বা সন্দেহ হৈছে ক্ৰিয়েটিনিন বেছি আছে আপুনি ইউৰলজিষ্টৰ ওচৰলৈ যাব নে আপুনি নেফ্ৰ স্পেচিয়েলিষ্টৰ ওচৰলৈ যাব তাৰেও দুটা ভাগ আছে এটা চাৰ্জাৰী এটা মেডিচিন মই এইটো কথা কওঁ অনুৰোধ কৰিম যে আপুনি এজন নেফ্ৰ মেডিচিনৰ ওচৰলৈ যাওক নেফ্ৰ মেডিচিন নেফ্ৰ ডিপাৰ্টমেণ্টত যিজন ডক্টৰৰ নেম প্লেটত MD লিখাই আছে তেওঁৰ ওচৰলৈ যাওক অসমৰ বিখ্যাত ডক্টৰ এজনৰ মই নাম কৈ দিছোঁ আপোনাক মই বহুজন ক'ব পাৰোঁ গতিকে ডাক্তৰ তন্ময় দাস এপ'লো হস্পিটেলৰ চিফ নেফ্ৰলজিষ্ট ডাক্তৰ মিতুল বৰা এপ'লো হস্পিটেলৰ চিফ নেফ্ৰলজিষ্ট MD DM এইমছ মিতুল বৰা মিতুল GMCHলৈ যদি যায় ডাক্তৰ মঞ্জুৰী শৰ্মা MD DM এইমছ ডাক্তৰ প্ৰদীপ কুমাৰ ধুলে MD DM এইমছ এই দুজন GMCHৰ বঢ়িয়া মই জনাত খুব ভাল ডাক্তৰ তেখেতসকলৰ ব্যৱহাৰেই দৰৱ আচলতে আৰু পেচেণ্টৰ লগত খুব সুন্দৰভাৱে কথাবোৰ শ্বেয়াৰ কৰে কিছুমান ডক্টৰে আকৌ কথা ক'বলৈ টান পাইতো পেচেণ্টে আৰু কি জানে আৰু পেচেণ্টে কি জানে এনেদৰে ভবাটো আমাৰ বহুত ডক্টৰৰ এটা ডাঙৰ সমস্যা পেচেণ্টে আৰু কি জানে আৰু আমি পানী বেছি পৰিমাণে খাব লাগে কিমান পৰিমাণে খোৱাটো বেছি আৰু দ্বিতীয়তে হয় কি আমি যেতিয়া কেলছিয়াম ডক্টৰে যেতিয়া কেলছিয়াম প্ৰেছক্ৰাইব কৰে বা কেতিয়াবা কিছুমান মানুহে কেলছিয়াম নিজৰ শৰীৰটোৰ ভালৰ কাৰণেও খায় গতিকে তাৰ পৰিমাণটো কেনেকুৱা হ'ব লাগে আৰু কেনেকুৱা ধৰণৰ কেলছিয়াম খোৱাটো বেছি প্ৰয়োজন কিন্তু বিষয়ে অলপ কৈছোঁ মই এইটো অলপ যে আমাৰ শৰীৰত মই প্ৰথমতে কেলছিয়ামৰ কথা কৈছোঁ যে কেলছিয়াম দৰৱটো কিমান খাব লাগে
এতিয়া ধৰক সাধাৰণ বিষ হৈছে আমাৰ এটা জেনেৰেল কনচেপশ্যন আছে পটকে হেৰি দি দিয়ে আৰু কেলছিয়ামটো দি দিয়ে পটকে মোৰ ছোৱালীজনীৰ এটা লেগ পেইন আছিলে তাইক বহুদিন আমাৰ লোকেল ডক্টৰ এটাই কেলছিয়াম এটা দি দিলে তাই খালে একো ভাল পোৱা নাই স্যাৰ আপুনি কেলছিয়াম খোৱাৰ কাৰণটো মোক ক'ব নেকি কেতিয়াবা আচলতে ডক্টৰে কেলছিয়াম দাঁতৰ বিষৰ কাৰণে দিয়ে বা শৰীৰৰ ক'ৰবাত বিষ হ'লেও দিয়ে ঠিকে আছে স্যাৰ মই কৈছোঁ যদি বিষ হৈছে আপুনি প্ৰথমতে ভিটামিন D3 টেষ্ট কৰক যদি বিষ হৈছে আপুনি চিধাই এটা ভাল ভাল মানে ৰেপুটেড লেব এটাত যাওক সাপোজ গুৱাহাটীৰ লালপাট লেব পালছ পেট লেব এইবিলাক বহুত ভাল লেব গৈ কিনে আপুনি কওক যে মই ভিটামিন D3 চাম এই ক'ব পাৰি আপোনাক ডক্টৰে লিখা নাই মই নিদিম আপুনি ক'ব ছাৰ চৰি মই অলপমান মিছা কথা প্ৰেছক্ৰিপশ্যনখন আনিব পাহৰিলোঁ মই সেইকাৰণেতো গম পালোঁ আচলতে গতিকে আপুনি তাতে এটা ডক্টৰৰ নাম লিখিব লাগিব আপুনি জনা ডক্টৰ এটাৰ নামটো লিখি দিব নাইবা আপুনি ফোন কৰি কৈ দিয়ক ছাৰ আপোনাৰ নামটো মই লিখি দিলোঁ যদিহে সোধে নুসুধিলেতো কথাই নাই কেতিয়াবা চেল্ফ দিব পাৰি গতিকে বিষ মানে কেলছিয়াম নহয় আৰু দাঁতৰ বিষত ডক্টৰে কি কৰেতো মই নাজানো মোৰ যিটো ধাৰণা মই মোৰ সেইটো অকাতটো পাৰ হ'ব খোজা নাই ডক্টৰৰ কথাটো মই নকওঁ বাৰু কিন্তু আপুনি এইটো কৰিব পাৰে যে আপোনাৰ দাঁতটো বিষ হোৱাৰ কাৰণটো কি জানিব লাগিব ফাৰ্ষ্ট দাঁত বিষ হোৱাটো বহুত কাৰণ থাকিব পাৰে দাঁতৰ ক্ষয় ৰোগৰ কাৰণে দাঁত বিষাই আচলতে ক্ষয় ৰোগ আমি যিটো পকা খোৱা বুলি কওঁ এই পকা চকা এইবিলাক নাখায় দাঁতত পকা থাকিলে নৰ্মল কথা হ'ব এইটো এটা ইজ ইট পচিবল একচুৱেলি সম্ভৱ হ'ব পাৰেনে আপোনাৰ দাঁতত পোক থকাটো এবাৰ ভাবি চাওকচোন দাঁতত পোকে ধৰিছে পোক ধৰিব পাৰে নেকি দাঁতত কেনেকৈ ধৰিব আপোনাৰ ইমিউনিটি আছে নিজৰ প্ৰতি আপুনি মুখখন সদায় ধুৱে তাত পোক ক'ত থাকিব নাথাকেতো পোকৰ দৰে কিছুমান বস্তু এনেকৈ এইবিলাক এই চোৱা এই পোক আপোনাক ইমেজ এটা আঁকি দিয়েতো এইটো আপুনি পোক দেখিব ভূত দেখাৰ দৰে কথা পোকটো কিবা এটা সাংঘাতিক মেজৰ হ'ব বাহিৰত থকা পোকে মিছা কিবা আচ্ছা যদি সাংঘাতিক কিবা এটা হ'ব লাগিব যদি তেনেকুৱা আৰু মইতো ভাবোঁ তেতিয়া ডেণ্টেল কেঞ্চাৰ হৈ যাব যদি তেনেকুৱা এটা ষ্টেজ আহি যায় মুখৰ গন্ধটো কাষত কোনেও থাকিব নোৱাৰে তো পোকে ধৰা মুখ এখন কেনেকৈ হ'ব আৰু ইমাজিন ওৱান প্লিজ গতিকে ছাৰ আপোনাৰ যদি দাঁতৰ বিষ হৈ থাকে মই এবাৰ দাঁত পেলাব লগা হৈছিলে তৰুণ তালুকদাৰ তাতে ডাক্তৰ তৰুণ তালুকদাৰ তেতিয়া মই একো নাজানো এইবিলাক কিডনি ডিডনি কিবা কিবি এইবিলাক কথা একো নাজানো সেয়া আছিল 2006 চনৰ কথা তো একদিন তেখেত নাছিলে জনতা ফাৰ্মাচী এখন আছিলে টিহুত তাত কোনোবা এটা নতুন ডেণ্টিষ্ট আহে ই মোৰ চেষ্টা কৰি দাঁতটো ওলাব নোৱাৰিলে এনাষ্টেচিয়াটো এনেই গ'ল এইবিলাকৰ অলপ থাকি যায় কেতিয়াবা চাইড এফেক্ট তাৰপিছত কি হ'ল তৰুণ তালুকদাৰে মোৰ দাঁতটো ওলাই দিলে কিন্তু দাঁতটো নোলালেও হ'ল হয় নেকি যে ব্লিডিংটো যথেষ্ট হ'ল ৰাতিটো মোৰ দেহত ৰক্তহীনতাৰ সমস্যা হ'ল মই এডমিট হৈ গ'লোঁ হস্পিটেলত তেনেকুৱা কথা হ'ল যে ডাক্তৰক কিবা কিবি কোৱাৰ দৰে আদি কথাবোৰ আহি গ'ল তাৰপিছত হ'ল কি যদি আপোনাৰ দাঁতৰ এনেকুৱা সমস্যা হৈ থাকে আপুনি গুৱাহাটী ৰিজিয়নেল ডেণ্টেল মেডিকেল কলেজত যাওক মই তেনেকৈ কওঁ তাত সকলোবোৰ ভাল ডাক্তৰ থাকে আপুনি বিশেষকৈ ডাক্তৰ অভিজ্ঞতকীক লগ ধৰক দাঁতটো আপোনাৰ ভালকৈ পৰ্যবেক্ষণ কৰিব যদি পেলাব লাগে পেলাই দিব সুন্দৰ অত্যাধুনিক ব্যৱস্থা আছে মানে ভাল হৈ যাব পটকৈ দৰৱটো ছাৰ খাই দিব নালাগে মোৰ ৰিকুৱেষ্ট এইটো এটা আৰু কেলছিয়ামৰ কথাটো তেনেকুৱা যে আপোনাৰ যদি দেহত কেলছিয়াম ডেফিচিয়েঞ্চি নাই তেনেহ'লে কেলছিয়াম এনেই খাই থাকিব নালাগে কেতিয়াবা কেলছিয়াম যদি বেছিকৈ খায় আপোনাৰ পাথৰ হ'ব পাৰে নতুবা হাড়ৰ বৃদ্ধিৰ দৰে সমস্যা হ'ব পাৰে যদি হাড়ৰ বৃদ্ধি হয় তেতিয়া মজ্জাত বেমাৰ হ'ব পাৰে হাড়ৰ
সেইটো এটা আৰু বেলেগ ষ্টেজত গুচি যাব ইয়াৰ ভিতৰৰ কথাবিলাক বেছি চিৰিয়াছ হৈ গৈ থাকে গতিকে মই ভাবোঁ ভাল ডাক্তৰৰ হতুৱাই ব্লাড টেষ্টবিলাক কৰি লোৱা দৰকাৰ ছাৰ মই এটা কেলছিয়াম টেষ্ট কৰি চাম আপুনি যদি কেলছিয়াম টেবলেট দিয়ে মই কালিৰ পৰা খাওঁ এইটো আপুনি কেলছিয়াম টেষ্টটো যদি খাব লগা আছে খাওক কেলছিয়াম মই তেনেকৈ ভাবিম বাৰু ছাৰ পানী এজন মানুহে দেহ মানে দৈনিক কিমান পানী খাব লাগে মানুহজনৰ ইয়াতে ওজনটোৰ কথা আছে অলপ উচ্চতাৰ কথাও আছে আৰু তথাপিও গড় হিচাপত যিটো হয় সেইটো ধৰক প্ৰায় 3 লিটাৰ প্ৰায় 3 লিটাৰ যে যদি মানুহটো ধৰক বেছি শ্ৰমো কৰে ঘামি আছে তেওঁ 1 লিটাৰ পানী এদিনা বেছি খাই দিব পাৰে মই অলপ আগতে ক'লোঁ যে ইউটিলাইজেশ্যনটো কিমান হৈছে তাৰ ওপৰত ভিত্তি কৰে বহুত কথা কিন্তু গড় হিচাপত পানীটো এজন মানুহে 3 লিটাৰ খাব পাৰে 3-3.5 লিটাৰ আৰু পানীটো সঁচা অৰ্থত বিশুদ্ধ হ'ব লাগে সঁচা অৰ্থত বিশুদ্ধ পানীৰ কাৰণে মই সুধিছিলোঁ ডাক্তৰ অনুপ কুমাৰ বৰ্মন ছাৰক ছাৰ বটলৰ পানীবোৰ সেইটো খাব নালাগে বটলত থকা পানী মানে বিশুদ্ধ নহয় পৰিষ্কাৰ মানে বিশুদ্ধ নহয় বিশুদ্ধকৰণটো আপুনি ঘৰত কৰক বিশ্বাসযোগ্য হ'ব এইটো গৰম কৰক পানীটো ঠাণ্ডা কৰক যি বেয়া বস্তু আছে পৰি যাব মোৰ দৰে বটলত লৈ আহক কাম চেছ সেইখিনিয়ে সঁচা কথা মই জৰে দৰে পানী কিয় খাম মোৰ লাগে মই পানী লৈ যাম আৰু গৰমৰ পৰা ঠাণ্ডা কৰি হৈছোঁ পানী এইটোত কোনো দিগদাৰী নাই অলপ কমকৈ গৰম ৰাখি পানী খাব পাৰিলেতো বেছি ভাল যদি এটা এনেধৰণৰ এটা থাৰ্মষ্টিল বটল বা ফ্লাস্ক লয় আৰু আপুনি যদি সেই পানীটো খায় অলপ গৰম সেইটো আপোনাৰ কাৰণে বেছি উপকাৰ হ'ব মই ভাবোঁ ছাৰ আৰু পানীটো খোৱাৰ ক্ষেত্ৰত হৈছে আমাৰ কিছুমান ভুল পৰামৰ্শ আহে পাথৰ হৈছে ঠিকছে পানী খাব এইটো কিছু পৰিমাণে শুদ্ধ পাথৰ হৈছে অলপ বেছিকৈ পানী খাওক সেইটো শুদ্ধ কিমান বেছিকৈ খাব সেইটো কিন্তু অনুমান কৰিব পৰা নাযায় মই ভাবোঁ যদি এজন মানুহৰ পাথৰ হৈছে তেওঁ সাধাৰণতে যদি 3 লিটাৰ খায় তেনেহ'লে 1 লিটাৰ বেছি খাওক যদি 4 লিটাৰ খায় 1 লিটাৰ বঢ়াই দিয়ক তাতকৈ বেছি বঢ়াই নিদিয়ক বাকী কথা ডাক্তৰৰ লগত আৰু খাদ্য বিশেষজ্ঞৰ লগত সম্পৰ্ক কৰিব এই ক্ষেত্ৰত তেওঁনো কি কয় আমি বহুতে ডায়েটিচিয়ানৰ কথা নাজানো মই ইয়াতে বিজ্ঞানৰ শিক্ষাৰ্থীসকলক কৈ ভাল পাম যে ডায়েটিচিয়ানটো এটা ভাল প্ৰফেশ্যন ৰেছপেক্টেড প্ৰফেশ্যন ইকুইভেলেণ্ট টু এ ডক্টৰ সেইটো কোনোবাই কেৰিয়াৰটো বাচিব পাৰে ভাল আৰু কিবা এই বিষয়ত ক'ব লাগিলে মই কৈ দিম কেতিয়াবা I think we have all learned Thank you so much. from it. So actually more to question নহয় এটো একটা মানে ডিসকাশন বুলি ধৰক মানে যোনটো আপুনি বনৌষধিৰ কথা ক'লে স্যাৰ actually এটো মানে মই এটা ষ্টাডি কৰোতে মানে মই পাইছো the thing is কি বহুতে ৰং আইডেন্টিফাই কৰে গছবিলাক এটো এটা বহুত মানে মেজৰ প্ৰবলেম বুলি আপুনি ধৰিব পাৰে ট্ৰেডিশনাল হিলাৰ্স বোৰৰ মোষ্টলি the thing is আমি মানে গছ যোনটো যেনেকে দেখো চকুৰে তো অলপ আপোনাৰ মাইনৰ চেঞ্জেছত মানে আপোনাৰ স্পিচিছ বিলাক ডিফাৰেন্সিয়েট হৈ যাব পাৰে তো সেইটো প্ৰবলেমৰ কাৰণে আমি দেখিছো যে বহুত বেমাৰৰ কাৰণে যোনবোৰ গছ বুলি আইডেন্টিফাই কৰি দিয়ে একচুয়ালি হেবিলাক গছ নহয় আমি হেতু যেতিয়া আমি ফাৰ্দাৰ ষ্টাডি কৰিছো আমি হেতু বস্তু পাইছো যে মোস্ট অফ দা প্লান্টস আৰ ডিফাৰেন্ট ফ্ৰম হোৱাট দে আৰ একচুয়ালি সেড দ্যাট ইমান এমাউন্টত ল'ব লাগে বা ড্ৰাই ফৰ্মত ল'ব বা যিকোনো ফৰ্মত ল'ব প্লান্টস বিলাক একচুয়ালি ডিফাৰেন্ট থাকে সো স্যাৰ আপুনি এটো মানে কিবা এনেকুৱা এটোৰ ওপৰত কিবা ক'ব বিচাৰিব নেকি ঠিক আছে অকণমান কৈ দিছোঁ বহুত বেছি এই ক্ষেত্ৰত মই অধ্যয়ন কৰা নাই মই যি সামান্য পাইছিলোঁ আৰু তাকে ক'বলৈ চেষ্টা কৰিম মই এটা গছৰ এটা মানে বন এটাৰ নাম কৈছোঁ গুছগ্ৰাছ দেখিছেনে এইটো গুছগ্ৰাছ আমাৰ চোতালত গজা এবিধ বন চটা চটাকে হয় অলপ ইয়াত লিখা আছে যে ই বহুত দৰৱৰ কাৰণে ভাল মই কেইটামান কৈ দিছোঁ এইকেইটাত আপোনালোকে লগাব পাৰে যেনে এনি স্কিন ডিজিজ ইউ কেন ইউজ ডেট মোহাৰি লৈ ৰসটো লগাই দিব গুছগ্ৰাছ ঠিক আছে এইটো আপুনি লগাই দিব পাৰে একো দিগদাৰি নাই কিন্তু খাব নোৱাৰে এইকাৰণে খাব নোৱাৰে মই অলপ আগতে ক'লোঁ তাত চেলুলজ আছে আৰু তাত পটাছিয়াম প্ৰচুৰ পৰিমাণে আছে প্লাছ there is availability of toxin
that can damage your all organs. So আমি এইবিলাক নাখাওঁ গুণ থাকিব পাৰে বেলেগো আছে নহয় এইবিলাক খাম তেনেকুৱা কথা কিন্তু পঢ়াটো ভাল যথেষ্ট সেইকাৰণে মই জানিব পাৰিলোঁ আৰু এবিধ মই গছৰ নাম কৈছোঁ বৈজ্ঞানিক নামটো হৈছে পাইডেৰিয়া ফাৰ্টিডা মতলব ভেদাইলতা আমাৰ ইয়াতে থকা এই যে ভেদাইলতাটো আমাৰ মানুহে কয় নহয় ভেদাইলতাই মানি বুনি পেট ভালে ৰাখে not absolutely right it is right but not absolutely right the cure karone karon vedilotar toxin thake you can study that I think you have already got that kodike jehetu toxin thake tar hey toxin tur karone ami etu beshi khabo na lagibo yes ami edin khau kedina moi khaisu olote vedale moi kovidat likhisu je mor gaule ahiba bondhu vedilotar bor bhaji norahingor anja তকালি তকালি খাবা ব্যঞ্জনৰ ৰজা স্বৰ্গীয় কুলধৰ দাস ছাৰ তেখেতে মোৰ এই কবিতাটো ইমান ভাল পাইছিলে মোক তেখেতে এদিন ক'লে টিউত লগ পাই ব্ৰিগেডৰ দোকানত যে তোমাৰ এই কবিতাটো মই ৰাখিছিলোঁ আৰু পেপাৰৰ পৰা আৰু যিমান আমাৰ আলহী আছে চবকে মই পঠাই দিছোঁ এইটো যে তেনেকুৱা কথাও মই লিখিছিলোঁ আছে এই আমাৰ যিবিলাক বনৌষধি তাৰ পজিটিভ চাইডছ আছে অলৰেডি আই হেভ টল্ড দেম কিন্তু কথাটো হ'ল কি যে আমি সকলো নাখাওঁ বিকজ আৱাৰ লাইফ ইজ আৱাৰ্ছ এণ্ড উই কেন ৰাইড আৱাৰ লাইফ এণ্ড উই কেন লিভ আৱাৰ লাইফ একৰ্ডিং টু আৱাৰ ষ্টাইলছ সেইকাৰণে আমি চব নাখাওঁ আৰু আছে কিছুমান দৰৱ তেনেকুৱা মই কৈছোঁ এটা আমাৰ সঘনে খাবলৈ দিয়া দৰৱ আমলখি আমলখিটো ইমান বেছি মেডিচিন আপোনালোকে স্বীকাৰ কৰিব লাগিব গুণাৰাম কলিকৰে বন্দৰবৰ গুণ কিতাপখনত লিখিছে যে বমি হ'লে আমলখি খাব লাগে বমিটো কমে ময়ো খাইছিলোঁ একচুৱেলি মই এইবোৰ একো নাজানিছিলোঁ মই আগতে কৈছোঁ যে ক্ৰিয়েটিনিন কি বস্তু মই বুজা নাছিলোঁ যে ময়ো আমলখি খাইছিলোঁ মোৰ যেতিয়া বমি হৈছিলে পিছত বুজিব পাৰিলোঁ যে এই আমলখিয়ে মোৰ কিডনীটো বেয়া কৰাত বেছি সহায় কৰিছিলে এই সময়ত বমিটো বন্ধ হয় কিন্তু ভিতৰত ছাইড এফেক্টটো কিডনীত লাগিছে মনত ৰাখিব ফল কিডনী ৰোগাক্ৰান্তৰ কাৰণে বি সদৃশ এনি ফ্ৰুটছ মাজে মাজে নেমু টেঙা খাব পাৰে কিডনী ৰোগাক্ৰান্তৰ কাৰণে তাৰমানে এইটো নহয় যে মই আৰু ফল বাদ দিলোঁ কিডনীৰ কাৰণে বেয়া এচা নাই কথাটো তেনেকুৱাও নহয় যে কিডনী ৰোগাক্ৰান্তৰ কাৰণে যাৰ ক্ৰিয়েটিনিন হাই আছে এভইড অল ফ্ৰুটছ কোনো ধৰণৰ ফল নাখাব কিছুমানে কয় মালভোগ কল খাব পাৰি নেকি কিহৰ ভিত্তিত কৈছে মই বুজি নাপাওঁ এইটো মালভোগ কলো খাব নোৱাৰি সেইটোও মই কৈ দিলোঁ কিছুমানে কয় আপেল খাব পাৰি নেকি নাখাব আৰু এটা মই আপোনালোকে খাব পৰা এটা মই আপোনালোকে খাব পৰা এটা মই ফলৰ বিষয়ে কৈছোঁ চবেই খাব পাৰে কিডনীৰ বেমাৰ হ'লেও খাব পাৰে নহ'লেও খাব পাৰে সেইটো ভাল বন দৰৱ চুগাৰ পেচেণ্টৰ ডায়েবেটিক পেচেণ্টৰ মহৌষধ সেইটোৰ বৈজ্ঞানিক নামটো হ'ল কক্সিনিয়া গ্ৰেণ্ডিছ নামটো মনত ৰাখিলে ভাল পাম গুগলত চাৰ্চ কৰা সুবিধা হ'ব কক্সিনিয়া গ্ৰেণ্ডিছ COCCI মিটিংটো চলি আছে হেল্ল' কক্সিনিয়া গ্ৰেণ্ডিছ আমাৰ গাঁৱৰ ভাষাত কুণ্ডলী আমি যিটো কুণ্ডলী বুলি কওঁ কিছুমানে সেইটো বনকিয় বুলি কয় আমাৰ মামাহঁতৰ ঘৰৰ ফালে এইটো বনকিয় বুলি কয় আৰু এইটো কুণ্ডলী বুলি কয় যে কুণ্ডলীটো সাউথ ইণ্ডিয়াত মানুহে ইমান বেছিকৈ খেতি কৰে কাৰণ সাউথ ইণ্ডিয়াত কিডনী পেচেণ্টৰ সংখ্যা বহুত বেছি আৰু সৰ্বভাৰতীয় পৰ্যায়ত আজিৰ তাৰিখত মই আজিৰ তাৰিখটোত কৈছোঁ কিডনী পেচেণ্টৰ সংখ্যা হৈছে কিমান হ'ব পাৰে বাৰু অনুমান কৰকচোন পাৰ্চেণ্টেজটো কিমান হ'ব পাৰে মেক্সিমাম 50% 13 to 15
আৰু মোক অনুপৰ্মন ছাৰে কৈছে, মই পৰহি ফোন কৰিছিলোঁ যে সেইটোতো আমাৰ অসমত 18%ৰ পৰা 20% হোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ 100জন মানুহৰ 15ৰ পৰা 18জন মানুহৰ ধৰি লওক কিডনীৰ বেমাৰ হৈ আছে। সেইকাৰণে হাস্পতালত গ'লে দেখিব জ্বৰ উঠা পেচেণ্টৰ লানিটো যিমান দীঘল, কিডনী পেচেণ্টৰ লানিটো তাতকৈ অলপমান বেছি দীঘল। এদিন যদি গৈ দেখে তেতিয়া পুঠি হ'ব কথাটো। এনেকুৱা এটা কণ্ডিশ্যনত আছোঁ আমি। ধন্যবাদী জনাম তাকে ভাবি পোৱা নাই। যথেষ্ট তথ্য সমৃদ্ধ আছিল ছাৰৰ বক্তব্য। আমি একে সময়তে ছাৰৰ বক্তব্যত দুগৰাকী ব্যক্তি উপলব্ধ কৰিলোঁ, এগৰাকী বৃক্ক বিশেষজ্ঞ আৰু আনগৰাকী হৈছে শৰীৰ তত্ত্ববিদ। আমি ডক্টৰৰ ওচৰত গ'লে অকল মেডিচিন বা এবনৰ্মেলিটিৰ কথাই জানিলোঁ হয়, কিন্তু ছাৰে একে সময়তে আমাক বৃক্কৰ গঠন বা বৃক্কৰ যিবিলাক অস্বাভাৱিকতা হ'ব পাৰে, লগতে আমি কি অস্বাভাৱিকতাত কি ঔষধ প্ৰকৃততে সেৱন কৰা দৰকাৰ, এইবিলাকৰ বিষয়ে ছাৰে স্পষ্ট আমাক সন্মুখত ধাৰণা দাঙি ধৰিছে। ছাৰক অশেষ ধন্যবাদ জনাইছোঁ। ছাৰে নিজে যিখিনি সমস্যাৰ সন্মুখীন হৈছে সেই সমস্যাবিলাকৰ অভাৰকাম কৰি, সমস্যাবিলাকৰ লগত যুঁজি নিজৰ দৃঢ় মানসিকতা বা মানসিকতাৰ বাবে আজি সমাজৰ বাবে, সমাজৰ যাতে কোনো ব্যক্তি আৰু তেখেতে সন্মুখীন হোৱা সমস্যাবিলাকৰ যাতে সন্মুখীন নহয় সেই বিষয়ে মানুহক সজাগ কৰিবলৈ যি আগবাঢ়ি আহিছে, সঁচাকৈ তেখেতৰ প্ৰচেষ্টা শলাগ ল'বলগীয়া। ছাৰ প্ৰকৃত অৰ্থত সমাজসেৱী। মই তাত বহি এটা কথাই ভাবিছোঁ, এয়াহে সমাজ সেৱা। তেওঁতো ভুগিলে সমস্যাখিনি, আজি আৰু তেওঁৰ দৰে আৰু আন এজনে নুভুগক, এয়া যে তেওঁ এটা প্ৰচেষ্টা লৈছে। ছাৰৰ এই প্ৰচেষ্টা সফল হওক। ছাৰক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। ছাৰৰ অনাগত দিনত ছাৰ সুস্বাস্থ্যৰ গৰাকী হৈ থাকক। ছাৰৰ নিচিনা ব্যক্তিৰ আমাৰ প্ৰয়োজন আছে। ছাৰক ধন্যবাদ জনাইছোঁ। লগতে আমাৰ টিহু মহাবিদ্যালয়ৰ সন্মানীয় সহকৰ্মীসকলক সভাত উপস্থিত থাকি সভাবৰ্ধন কৰাৰ লগতে ছাৰৰ এই অনুষ্ঠান উপকৃত কৰাৰ বাবে ধন্যবাদ জনাইছোঁ। লগতে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যদিও সংখ্যা কম, মোৰ সহকৰ্মী দীপাঞ্জনে উল্লেখ কৰিছে আজি ইলেকশ্যনৰ অপেন ডিবেটৰ কাৰণে প্ৰশ্ন মঞ্চ আছে, যাৰ কাৰণে ষ্টুডেণ্টৰ সংখ্যা তেনেই তাকৰ হৈছে। তথাপি ছাত্ৰ ছাত্ৰী যিসকল ইয়াত উপস্থিত আছে তেওঁলোকক মই ধন্যবাদ জনাইছোঁ। আৰু লগতে অনুৰোধ জনাইছোঁ, ছাৰৰ যি এই প্ৰচেষ্টা, ছাৰে যি সমাজত স্বাস্থ্য সম্পৰ্কে সজাগতা জাগৰণ সৃষ্টি কৰিব খুজিছে, তোমালোক ছাত্ৰ ছাত্ৰীবিলাকে যাতে নিজৰ পৰিয়াল, নিজৰ সম্পৰ্কীয়ৰ মাজত এই বিলাই ছাৰৰ প্ৰচেষ্টাত সহযোগ যোগোৱা, তাৰ বাবে মই আহ্বান জনাইছোঁ। এইখিনি কৈ মই ভোট অফ থেংকছ সমাপ্ত বুলি ঘোষণা কৰিলোঁ।